নমস্কাৰ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ ভিডিঅ' জাৰ্নেলিষ্ট বিকাশ আৰু ধীমানৰ সৈতে মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আমি এতিয়া এই বাঘবৰৰ এটা ঐতিহ্যমণ্ডিত ঠাইলৈ আহিছোঁ। এখন আমি কৈছোঁ বাঘবৰ ইতিহাস প্ৰসিদ্ধ ইয়াতে জপাশিল বুলি এটা শিল আছে। ইয়াৰ স্থানীয় ৰাইজে এক প্ৰকাৰ শিৱলিংগ বা শিৱৰ বুলি ভাবে পূজা কৰা এটা ইতিহাস আছে। সেয়া অকণ চাই লওঁ হওক। ব্ৰহ্মপুত্ৰৰ পাৰত মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত আছে এই জপাশিল এটা ঐতিহ্যমণ্ডিত থান বুলি কৈছে। আমি তেওঁলোকৰ পৰা ইয়াৰ স্থানীয় গাঁওবাসী আছে তেওঁলোকৰ মনোভাৱ বুজোৱা হয়। এই কি বিশেষত্ব আপোনাৰ জপাশিলৰ? এইখন আমাৰ ঐতিহ্যমণ্ডিত আপোনাৰ জপাশিল বুলি কয়। মহাদেৱৰে তাৰমানে এইখন স্থান। এইটো আমাৰ ককা দেউতাহঁতে মানে স্থাপন কৰিছিল, তেওঁলোকৰ আগতে স্থাপন কৰা। এতিয়া আমাৰ ব্ৰহ্মপুত্ৰ নদী ৭৮ চনত যেতিয়া নদী ভাঙিল, মোৰ ঘৰ এইখিনিতে আছিলে, এই তলত নদীৰ মাজতে। এতিয়া মোৰ ভিটিটো নদীৰ মাজতে। ইয়াতে আমি তলেদি আপোনাৰ কমপ্লিট মানুহ আছিলোঁ। মানুহখিনি নদী ভাঙাৰ পিছত আমি ইয়াৰ পৰা স্থানান্তৰিত হ'লোঁ। হোৱাৰ পিছত আমি বছৰৰ জেঠ মাহত প্ৰথম সপ্তাহটোত ইয়াতে ভোগ দিওঁ আমি। আৰু তো আগৰ কিছুমান পুৰণি ঐতিহাসিক মানে আছে আপোনাৰ এই জপাশিল শিলটোৰ প্ৰতি এখন ঢাকন এখন দেখিছে। এই তাৰমানে ধৰকচোন আমাৰ হাতীয়াৰ যদি কোনোবাৰ ঘৰত যদি পূজা পাতল হয়, তেতিয়া আপোনাৰ আগদিনাখন এই তামোল পাণ এযোৰ দি পেলাই আহি ইয়াতে সেই মানসিক কৰিব। ৰাতিপুৱা আহি চাব বাচনখিনি ওলাই থাকে, আপোনাৰ পিতলৰ বাচন, চৰিয়া, ডাঙৰ টৌ এইবিলাক থাকে। এইবিলাক আকৌ ঘৰত পূজা পাতল কৰি ধুনীয়াকৈ চাফ চিকুণ কৰি আনি ইয়াতে ধুই পখালি থোৱাৰ পিছত আপুনি আপোনাৰ ভিতৰত গুচি যায়। এটা কালক্ৰমে আপোনাৰ নদীৰ গতিত বিভিন্ন সম্প্ৰদায়ৰ মানুহ থানখনৰ ওচৰতে কাষ চাপিছে। বস্তুটো এতিয়া লোভ হৈ গৈছে। 1987 চনত আমাক ইয়াতে আপোনাৰ সেই 10 ঘৰ মানুহক এলট দিছিলে আবণ্টন। তো তেওঁলোকৰ সেই 10 ঘৰ মানুহক আবণ্টন দিছিল, ৰাস্তা এটা দিছিল আপোনাৰ তলেদি এইপিনে দি ৰাস্তা এটা আছিল। মানুহখিনিৰ কণ্ডিশ্যনটো একেবাৰে বেয়া। আৰু ইয়াত আমি থাকিম কেনেকৈ? অন্য সম্প্ৰদায়ৰ মানুহখিনি কাষ চাপি আহিল। কাষ চাপি অহাৰ কাৰণে এই মাটিখিনি আমাৰ মানুহখিনি বিক্ৰী কৰি দিলে। বিক্ৰী কৰি দিয়াৰ পাছৰ পৰা এতিয়া ক্ৰমান্বয়ে আমাৰ থানৰ আপোনাৰ মাটিখিনি চেপি আহি আছে। এওঁলোকৰ যিটো সীমা, এই সীমাটো আপোনাৰ ঘৰৰ ওচৰতে ইপিনে হেঁচি আহি আছে। আৰু এইটো ৰাস্তা নাছিলে আপোনাৰ, এইটো আমাৰ থানত অহা ৰাস্তা। আৰু এই আপোনাৰ আবণ্টন দিয়া মানুহখিনিৰ ৰাস্তাটো আছিল তলেদি। এতিয়া সেই ৰাস্তাটো আপোনাৰ বন্ধ হৈ পেলাই এই ৰাস্তাটো হৈছে। আকৌ এই আমি যে জেঠমাহ ভোগ দিওঁ, এই পাথৰটোত আমি গাখীৰ ঢালিছিলোঁ। এওঁলোকে পাথৰটো কোবাই ভাঙিলে। এইটো আপোনাৰ দীৰ্ঘদিনীয়া পুৰণি এইটো আমাৰ আটাবিটা পুৰা মানে পূৰ্বপুৰুষৰে। কিন্তু কেনেকৈ থানখন তৈয়াৰ হৈছে হয়তো আমি নাজানো। আমাৰ আটাবিটা তেওঁলোকে আমাক এই আৰ্হিটো দেখাই দি গৈছে, সেই মৰ্মে আমি আজিলৈকে চলি আহি আছোঁ। ইয়াত শিৱৰাত্ৰি পূজা নহয়। আমাৰ তাৰমানে আপোনাৰ মাঘ বিহুত আয়ুৰ্তীসকলে তেওঁলোকে এটা কৰে, আৰু আমি জেঠ মাহত তাৰমানে আমি পুৰুষসকলে আমি কৰোঁ। এইটো আমাৰ আটা পিতাৰ পৰা তেওঁলোকৰ পৰা এইটো চলি আহি আছে। গতিকে ইয়াত আগতে আমি শুনা হিচাপত আমাৰ আটা পিতাহঁতে কৈছে যে বিয়া বাৰু কাজ কাৰখানা হ'লে ইয়াত পাণ তামোল এযোৰ দি যদি বাচনৰ সংখ্যা দি যায়, তেতিয়া কাঁহ পিতলৰ বাচনখিনি বাহিৰ কৰি থয়। আৰু যেতিয়া কামখিনি হ'ব আপোনাৰ, তেতিয়া ধুই পাখলি আৰু তেওঁ সমজাই দিয়ে। তেওঁ সুন্দৰভাৱে কোনে দিয়ে কোনো ক'ব নোৱাৰে। এইটো মানে লোকবিশ্বাস যি দীৰ্ঘদিনৰ হয়। এইটো দেখা কথা হয়। এতিয়া আমি ভাবিছোঁ যে এই মন্দিৰটো আমি নতুনকৈ সজাই পৰাই ল'ম। আমি চাৰিওফালে বাউণ্ডাৰী দিম আৰু ইয়াতে মন্দিৰটো আমি পুনৰুজ্জিত কৰিম। আমাৰ মানে গোটেইখিনি নোৱাৰাৰ কাৰণ হৈছে আমাৰ ইয়াত মানুহ নাই। তাৰমানে আমাৰ মানুহখিনি শেষ অন্তিম পৰ্যায়। গতিকে আমি 35 ঘৰ মানুহে সত্ৰখনো চলাব লাগে, আমি মঠ মন্দিৰখিনি বচাব লাগে। কাৰণ এইখিনি আপোনাৰ ইতিহাস সমৃদ্ধ হৈ বুৰঞ্জী বাঘেশ্বৰী মন্দিৰ, এতিয়া বাথৌ পূজা হয়, তাতো মানে সেই একেই পৰিৱেশ আপোনাৰ। গতিকে আমি গোটেইখিনি আমিয়ে মানে চলাব লগা হৈছে, আমি এইখিনি মানুহে। সেয়েহে আমি এতিয়া এই চৰকাৰকো আমি মানে এতিয়া চকু দিবলৈ মানে আমাৰ এইফালৰ মন্দিৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ, যাতে মন্দিৰটো আমাক নিৰ্মাণ কৰাত মানে সহায় সহযোগিতা কৰে, আৰু যাতে আমি গাঁওখন লগতে আমাৰ সমাজখন যাতে আৰু নতুনকৈ স্থাপন কৰিব পাৰোঁ, তাৰ আমি যো-জা চলাইছোঁ। এইখিনিয়ে আমাৰ মানে চৰকাৰৰ ওচৰত দাবী। আৰু আজি আমি আমাৰ ইয়াৰ পূৰ্বখনত আমি কৈছিলোঁ যে আজি আমি আপোনালোকক লৈ যাম অসমৰ ইতিহাসৰ এক উল্লেখযোগ্য এখন ক্ষেত্ৰ, এখন ঠাই হাডিৰাচকী। হাডিৰাচকী এই ব্ৰহ্মপুত্ৰৰ বক্ষত আছে। আমি এই ব্ৰহ্মপুত্ৰৰ বক্ষত আমি যাম। আচলতে এই হাডিৰাচকী যিখন ঠাই, সেইখন ঠাইৰ বিষয়ে মই যোৱাবাৰ কৈছিলোঁ, আকৌ এবাৰ মই উল্লেখ কৰি দিছোঁ যে হাডিৰাচকীত হৈছিলে আমাৰ আহোম সাম্ৰাজ্য, যিখন 600 বছৰীয়া আহোম ৰাজত্বৰ কালৰ এইখন হৈছে পশ্চিম সীমা। গোৱালপাৰাৰ পৰা অলপ পূবে, বাঘবৰৰ পৰা দক্ষিণে এইখিনি সীমাত আছে। আৰু
এই সীমা এই হাদিৰা চকী হৈছিলে সেই সময়ত যেতিয়া কোনো লোক যদি আহে, কাৰণ সেই সময়ত এই নদীখনেই ৰাষ্ট্ৰীয় ঘাইপথৰ নিচিনা আছে, সকলো লোক নদীৰ মাজেৰে আহে, গতিকে তাত হাদিৰা চকী তাত সেই অসম বংগৰ সীমান্ত আছিলে। আৰু এই হাদিৰা চকীত 1822 চনত এখন ঐতিহাসিক ৰণ হৈছিলে, যিখন ৰণত মান সেনাই আহোম সেনাক খেদি আনি ইয়াত এখন অন্তিম ৰণ হৈছিলে। স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ আহোম সেনাৰ নেতৃত্বত আহোম, কোচ কছাৰী, ৰাজবংশী লগত ইছলামধৰ্মীসকল, শিখসকল, তেওঁলোকে সকলোৱে মিলি এখন যুঁজ দিছিলে মানৰ বিৰুদ্ধে। কিন্তু সেইখন যুঁজত অসমৰ সেনা পৰাভূত হৈছিল। আৰু তেতিয়াই অসমৰ স্বাধীনতা, অসমৰ আমি যে এখন স্বাধীন এখন ৰাজ্য আছিল, সেই সূৰ্য তেতিয়াই নিৰ্বাপিত হ'ল। আৰু তেতিয়াৰ পাছতে 1822 চনত মান সেনা সমগ্ৰ অসম এই ৰণৰ জৰিয়তে দখল কৰিলে। আজি আমি সেই ঠাইখনৰ ঐতিহ্য বুজিবলৈ গৈ আছোঁ। আৰু ইয়াৰ পৰৱৰ্তী 1822 চনৰ পৰৱৰ্তী 4 বছৰ 1826 চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে মানসকলৰ পৰা ব্ৰিটিছসকলে এই অসমখন তেওঁলোকৰ দখললৈ নিয়ে আৰু ভাৰতৰ লগত চামিল কৰায়। আমি আজি হাদিৰা চকীৰ যিটো কথা ঐতিহাসিক ৰণৰ কথা কৈছোঁ, হাদিৰা চকী ৰণ আমি চাম। হাদিৰা চকীখন তাৰ বিশেষত্ব, তাত কি পৰ্যায়ত আছে, তাত যিসকল বীৰ সেনানী মৃত্যু হৈছিল তেওঁলোকৰ স্মৃতিসৌধ কিবা আছে নাই, এইবিলাক বিষয়ে বুজি ল'ম। কিন্তু আমি আমাৰ যাত্ৰা এইখন নৌকাৰে আমি আৰম্ভ কৰিছোঁ। আমি নদীৰ অভ্যন্তৰত এখন পাহাৰ আছে, দুখন পাহাৰ, সেই পাহাৰৰ তালৈ যাম, আমি য'ত হাদিৰা চকী বুলি কৈছে। আমি তাৰ পৰিস্থিতি বুজি লোৱাৰ চেষ্টা কৰিম। আমি গৈ আছোঁ আমাৰ হাদিৰা চকী যাত্ৰা এইখন নৌকাৰে। আৰু মই অকণমান দেখুৱাইছোঁ, আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট বিকাশে দেখুৱাইছে। ইয়াতে এইখন আচলতে ইয়াত যিখন হাটবৰ ঐতিহাসিক হাট, এখন ঐতিহাসিক হাট। আৰু আঠবৰৰ যিখন হাট, এইখন প্ৰখ্যাত হাট। এখন কোৱা হৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এখন সুবৃহৎ হাট, এখন অন্যতম সুবৃহৎ এখন হাট, বজাৰ হাট। আৰু ইয়াত বৃহৎ এখন বজাৰ বহে। আৰু ইয়াত বিভিন্ন ঠাই, ইয়াত আছে বিভিন্ন চৰ আছে, অসংখ্য চৰ আছে। ব্ৰহ্মপুত্ৰই ইয়াত অসংখ্য চৰ সৃষ্টি কৰিছে। আৰু এইবিলাক মৰাপাটৰ দম আছে, ইয়াত দেখিবলৈ পাইছে। অসংখ্য নাও আছে। বজাৰ ইয়াত বুধবাৰ আৰু দেওবাৰে বজাৰ বহে। আৰু এখন অসংখ্য নাও ইয়াত, যিটো মোক কৈছে সহস্ৰাৰী নাও ইয়াত সমাৱেশ হয়, বিভিন্ন চৰৰ পৰা আহে, অসংখ্য লোকৰ ইয়াত সমাগম হয়। মই আমাৰ মাজত ইয়াৰ স্থানীয় যুৱক চিন্তু আছে, অচিনাৰ পৰা মই জানিব বিচাৰিছোঁ আচলতে কিমান ডাঙৰ এই হাটখন, কিমান ডাঙৰ? এইখন হাটত আপোনাৰ 500ৰ পৰা 1000 মেচিন বোট আহে। এনেকৈ আপুনি দেখিবলৈ পাব এইবোৰ নাও। আৰু ইয়াত মানুহ কমেও 30,000 মানুহ এখন হাটত মানে সমবেত হয়। আৰু ইয়াত মেইনলি এগ্ৰি প্ৰডাক্টবিলাক বেচা কিনা হয়। আপুনি দেখিব মৰাপাটৰ দমবোৰ আছে এতিয়াও ইয়াতে। চ' ৰাস্তাৰে এটা যোগাযোগ আছে, কিন্তু মেইনলি চৰ এৰিয়াৰ মানুহখিনিৰ কাৰণে নাৱৰে ইয়াত আহে। আৰু খুব ল' কষ্ট এটা ট্ৰেন্সপৰ্টেশ্যন হয়। এইটো সৰ্ববৃহৎ বজাৰ হয়। আমি আচলতে হাদিৰা চকীলৈ গৈ আছোঁ। হাদিৰা চকী ক'ত আছে? অচিন্ত কি ক'ব, হাদিৰা চকী ক'ত আছে? ইয়াৰ পৰা আমি 8 কিলোমিটাৰমান গ'লে আমি পাম এটা ঠাই। সেইটো ঠাইত আপোনাৰ শেষ যুদ্ধ হৈছিলে হাদিৰা চকীৰ ৰণ। কিন্তু তাত এতিয়া চিনচাপ একো নাই ব্ৰহ্মপুত্ৰৰ মাজত। তাত এফালে এখন পাহাৰ আছে ফুলৰা, আৰু সোঁফালে এখন পাহাৰ আছে চটলা। আমি সেই ঠাইলৈ এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। আগতে হাদিৰা চকী ক'ত আছিলে? হাদিৰা চকী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আছিল। হাদিৰা চকী য'ত যুদ্ধ হৈছিল বুলি সেই সময়ত মানে মানুহবোৰে কৈছিলে বা বুৰঞ্জীত আছে, সেই লোকেশ্যনলৈকে আমি গৈ আছোঁ। কিন্তু নদীৰ সাল সলনি হৈ থাকে বাবে যুদ্ধক্ষেত্ৰ এতিয়া নদীৰ তলত আছে। গতিকে এই যিখন আমি ঐতিহাসিক ক্ষেত্ৰ বিচাৰি আমি গৈছোঁ, সেইখন সম্প্ৰতি নদীৰ বক্ষত আছে। আমি তালৈ গৈ আছোঁ। আচলতে তাত অসংখ্য লোক আছিলে, এসময়ত এখন যুদ্ধ হৈছিলে, ঐতিহাসিক যুদ্ধ। আমি সেই যুদ্ধ প্ৰান্তৰে চাবলৈ গৈ আছোঁ। আমি আপোনালোকক দেখুৱাম হাদিৰা চকী, যিখন হাদিৰা চকীৰ ৰণৰ ফলত আমাৰ অসম একেবাৰে মানুহৰ হাতলৈ গ'ল, অসমৰ স্বাধীনতা চিৰদিনলৈ নিৰ্বাপিত হ'ল। আমি সেই স্থানলৈ গৈ আছোঁ, সেই স্থান দেখুৱাম নদীৰ বক্ষত। বিকাশে দেখুৱাইছে আচলতে দূৰত, দুৰ্গম পাহাৰ, আমি বহুত দূৰত। এইখন নদীৰ যিমান দূৰ চাওঁ সিমান দূৰে বিশাল, অকল দিগন্তলত নদীখন মিলি আছে। তাৰ মাজত চৰ আছে, তাৰ মাজত এই চটলা পাহাৰ, ঐতিহাসিক চটলা পাহাৰ। আমি সেই পাহাৰলৈ গৈ আছোঁ। তাত গৈ আমি আচলতে শেহতীয়া পৰিস্থিতি আমি বুজ ল'ম। আমি গৈ আছোঁ হাদিৰা চকী অভিমুখে। আৰু কেমেৰা পাৰ্চন আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট বিকাশ আৰু ধীমান দেখুৱাইছে ইয়াত গৰাখহনীয়া। আপুনি দেখিছে এই চৰৰ গৰাখহনীয়া, ইয়াতে নদীয়ে খহাই আছে। নদীখন বিচিত্ৰ, নদীয়ে যেতিয়াই মন যায় তেতিয়াই গঢ়ে, আৰু যেতিয়া মন যায় তেতিয়াই খহাই নিয়ে। ইয়াত দেখিছোঁ আমি ব্যাপক হাৰত গৰাখহনীয়া এটা চৰ আছে। মই অকণমান জানিব বিচাৰিছোঁ, এই নদীখন বিচিত্ৰ, নদীখনে যিফালে মন যায় সেইফালে যায়, যিফালে মন যায় সিফালে গঢ়ে, যিফালে মন যায় সিফালে ভাঙে। হয়, এইটো ক্ষেত্ৰতো আমিতো চৰকাৰকে অৱগত কৰাব খুজিছোঁ। কাৰণ ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ নিশ্চয় দায়িত্ব এটা আছে। কাৰণ এই ব্ৰহ্মপুত্ৰ নদীখনে বহুত মানুহৰ ক্ষয় ক্ষতি কৰিছে। ই অপূৰ্ব আপোনাৰ ব্ৰহ্মপুত্ৰ ঠিকেই, কিন্তু ইয়াৰ সীমা নাই। আপোনাৰ যেতিয়া যি ইচ্ছা তেতিয়াই সেই কামটো কৰাৰ ইচ্ছা কৰে। আপোনাৰ
বিশেষকৈ আপোনাৰ বহাগ জেঠ মাহত যেতিয়া ব্ৰহ্মপুত্ৰৰ যেতিয়া আপোনাৰ এটা হেৰি আহে মানে জোৱাৰ আহে তেতিয়াতো আপোনাৰ দেখিলে ভয় লাগে বেছিকৈ ভয় লগা হয় আপোনাৰ বহাগ জেঠ মাহত এতিয়াতো ধৰচোন এটা খৰালি মাহ এতিয়াতো ব্ৰহ্মপুত্ৰৰ পৰা ধাৰটো নায়েই প্ৰায় এটা নিয়ন্ত্ৰণ বুলি ক'ব পাৰি কিন্তু যেতিয়া বহাগ মাহ আহিব তেতিয়া সিমানে এটা পলায়ন কৰিব আপোনাৰ ধাৰ আহিব মানে তলৰ পৰা আপোনাৰ ভৰগা বুলি কয় আপোনাৰ মানে ভাতৰ উতল যেনেকুৱা হয় তেনেকুৱা আহিব ভয় লাগে আপোনাৰ এইবিলাক চৰ ব্ৰহ্মপুত্ৰই সৃষ্টি কৰিছে আৰু যিকোনো মুহূৰ্তত খহাই নিব পাৰে যি মুহূৰ্তত এইবছৰ যদি এইটো চৰ উঠিছে অহা বছৰ সেইটো চৰ নাই নেক্সট বছৰ আৰু বেলেগ জেগাত উঠিছে প্ৰত্যেক বছৰে সাল সলনি হৈ থাকে আপোনাৰ যিসকল আমাৰ ধৰ্মীয় সংখ্যালঘু লোক আছে তেওঁলোকে কিন্তু এনেকৈ চৰতে তেওঁলোকৰ মানে তেওঁলোকে নদীৰ লগত এডজাষ্ট হৈ থাকে আৰু মানে নদীৰ লগত সহাৱস্থান কৰে অৱস্থা কাৰণ এবাৰ যদি দক্ষিণ পাৰ একবাৰ উত্তৰ পাৰ নদী যিফালে তেওঁলোকক দিয়ে সেইফালে থাকে আৰু নদীখন বিচিত্ৰ নদীখনে মানে ভাবিলে আচৰিত লাগে নদীয়ে যিফালে নদী মাথো বয় কালৈকো নৰয় বুলি আমি কৈ গানেই আছে আমাৰ এই কালৈকো নৰয় আৰু ব্ৰহ্মপুত্ৰত আৰু বিচিত্ৰ ব্ৰহ্মপুত্ৰ সঁচাকৈ বিচিত্ৰময় আৰু বিৰাট সৌন্দৰ্যতাও আছে ব্ৰহ্মপুত্ৰৰ মানে যিটো বালি চাপৰিবোৰ আৰু আপোনাৰ ইয়াতে আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ এই নদীত বহুত মাছ মাৰিছোঁ আমি নিজে বৰশী বাই মাছ মাৰিছোঁ গতিকে এই নদীখনক লৈ আমাৰ বহুত মানে হেঁপাহ আছে কিন্তু আপুনি কৈছে যে এই চৰ চাপৰিবোৰ চৰবোৰ আজি আপোনাৰ ইয়াত থাকে হয় আৰু অহা বছৰ হয়তো নাথাকিব পাৰে ইয়াতে কিন্তু এই চৰবোৰ বিৰাট নদন বদনবোৰ সুন্দৰকৈ মানে খেতি বাতিও হয় আৰু সেইকাৰণে আমাৰ এই অঞ্চলটো অলপমান আপোনাৰ কি হয় খেতি বাতি মানে হোৱাৰ কাৰণে চব্জি বা শাক পাচলিবোৰৰ অলপমান দামো আমাৰ কম হয় কিন্তু কথা হৈছে কি নদী যিটো আমাৰ গুৱাহাটীৰ পৰা আপোনাৰ ধুবুৰীলৈকে ঠিক এই ঠাইখিনিত নদীখিনিৰ খহনীয়াটো খুব বেছি ইয়াত নদীৰ মানে লাইন কেইবাটাও আজি যদি এইফালে এটা জাহাজ যাব পৰা ৰুট ওলাই যায় কিন্তু অইন বছৰ হয়তো আৰু বেলেগ ফালেদি এটা ওলাই যায় সেইকাৰণে ইয়াত গতিপথটো মানে সলনি হৈ থাকে এইখন নদী ভয় কৰে নকৰে নদীখনক ভয় কৰে নকৰে ভয়তো মানুহে কৰে নিশ্চয় কাৰণ ভয় নদী বুলি ক'লেতো ভয় সকলোৱে কৰে কিন্তু ইয়াত মুছলিম সম্প্ৰদায়ৰ মানুহখিনি তেওঁলোকে ভয় নকৰে নকৰাৰ এটাই কাৰণ তেওঁলোকৰ বছৰটো গোটেইখিনি নদীৰ মাজতে থাকে কিন্তু আমাৰ অলপ ভয় লাগে আমি সেইখিনি পাহাৰত দাঁতি দি আছোঁ আৰু উপায় নাই অচিন্ত কিমান চৰ কিমান বহুত চৰ কিমান হিচাপ আছে কিমান ব্ৰহ্মপুত্ৰখন আপুনি যদি চাই অসমৰ গোটেই মাজেৰে পাৰ হৈ গৈছে আৰু এই ব্ৰহ্মপুত্ৰত প্ৰত্যেকটো ঠাইতে চৰ আছে আৰু প্ৰত্যেক এৰিয়াতে আপোনাৰ মানুহৰ বসতি আছে সেই মানুহখিনি আপোনাৰ যিখিনি চৰত বসবাস কৰে তেওঁলোকেও ৰেডি থাকে যে আজি এইবাৰ ইয়াত যদি আছে অহাবাৰ ঘৰটো সেইফালে যাব পাৰে বেলেগ এটা চৰত যাব পাৰে কিন্তু প্ৰচুৰ খেতি হয় আৰু অসমৰ ৰাইজে ইয়াৰে খেতিৰে মানে শস্য যিখিনি উৎপাদন হয় বজাৰত অসমৰ মানুহক খুৱাই আছে কথাটো হ'ল কি অলপ চাইণ্টিফিক ৱেত মানুহখিনিক ৰাখিব পৰা যায় নে নাই অসমৰ চাৰিসীমাত থকা কমেও 15 to 20% মানুহ চৰ এৰিয়াত বাস কৰে যেন অনুমান হয় কিয় আমি যদি জিঅ'গ্ৰাফি চাওঁ আমি দেখিম যে এটা বিশাল অংশ তাৰমানে চৰ এৰিয়াত পৰে তাৰমানে ব্ৰহ্মপুত্ৰ যিটো যিমান এলেকা সামৰি দিছে ব্ৰহ্মপুত্ৰই আচলতে আমাৰ ৰাজ্যখনৰ যিটো মাটিকালি ৭২,০০০ কিমান কিলোমিটাৰ বৰ্গ কিলোমিটাৰ তাৰ 15% মান মানুহ ব্ৰহ্মপুত্ৰ সামৰি আছে আৰু ঠিকলি পপুলেটেড হয় তেওঁলোকে কাম নকৰিলে কিন্তু আমি খাব নাপাম এইটো ঠিক কিন্তু এই মানুহখিনিৰ কাৰণে অকণমান যদি অলপ চাইণ্টিফিক ৱেত কেনেকৈ বাস কৰিব কাৰণ মানুহখিনি গোটেই কমিউনিটিটোৱে এটা মুভেবল কমিউনিটি তাৰমানে গোটেই মই মুছলিমৰ কথা কোৱা নাই চৰত বসবাস কৰা যিখিনি কমিউনিটি ইয়াত এটা আমাৰ এইফালে চৌৰা বুলি কয় মানে চৰত বাস কৰাৰ কাৰণে হা তো সেই মানুহখিনিয়ে তাতে কোপ আপ কৰিব পাৰে তেনেকুৱা এটা পৰিৱেশত ডাঙৰ দীঘল হ'ব পাৰে তেওঁলোকৰ কিন্তু মডাৰ্ণ লাইফৰ লগত মানে পাবলৈ বৰ ডিফিকাল্ট হয় তাৰমানে ইলেক্ট্ৰিচিটিৰ প্ৰব্লেম ৰাস্তা ঘাটৰ প্ৰব্লেম সেইকাৰণে জলপথে মেক্সিমাম ব্যৱহাৰ হয় আৰু জলপথে সুগম হয় তেওঁলোকৰ কাৰণে ইয়াৰ যিটো দৃশ্য কেতিয়াবা ভয়াৱহ হয় বানপানীৰ সময়ত ভয়াৱহ দৃশ্য হয় বাকী সময়ত শান্ত আৰু এটা কথা ব্ৰহ্মপুত্ৰৰ যিটো আমাৰ ওপৰৰ পানী কাৰেণ্ট তাতকৈ তলৰ কাৰেণ্ট আৰু বেছি বুলি কয় ব্ৰহ্মপুত্ৰৰ স্পীড আছে আপোনাৰ তলৰ স্পীড আছে আপোনাৰ ওপৰতকৈ তলৰ স্পীডটো বেছি আছে আমি পাৰোঁ আমাৰ নদীৰ পাৰৰ মানুহ চবেই জানে সাঁতুৰিব আমি আপোনাৰ যেতিয়া সৰু আছিলোঁ ইহঁতৰ দৰে আছিলোঁ তেতিয়া স্কুলৰ বয়সত মোটামুটি ব্ৰহ্মপুত্ৰৰ লগত আমি চেলেঞ্জ কৰিছিলোঁ তাৰমানে 50% আমি সাঁতুৰি পাৰিছিলোঁ এতিয়া কিন্তু অলপ ভয় লাগে তাৰমানে ভয় লাগে জাতীয় জীৱনৰ মেৰুদণ্ড হয় ব্ৰহ্মপুত্ৰ নদী আদিতে আছিলে আজিও আছে আজি অসমীয়াৰ মেৰুদণ্ড হৈ থকা নাই অসমীয়া জাতীয় জীৱনৰ মেৰুদণ্ডটো অসমীয়াই লৈছে কিন্তু কথাটো হ'ল কি আমি অসমীয়া হিচাপে প্ৰত্যেকে ব্ৰহ্মপুত্ৰত আমি আহিব লাগে চাব লাগে ব্ৰহ্মপুত্ৰ নদীৰ গভীৰতা কি ব্ৰহ্মপুত্ৰত কি আছে আৰু আমি তাৰ লগত কেনেকৈ আমি সহবাস কৰিব পাৰোঁ সেইটো শিকিব লাগে চবেই আমি সাঁতুৰিব আমাৰ সৈতে এই অঞ্চলত নদীয়ে ভঙা লোকসকলৰ এটা কণমানি শিশু এটা আছে মই তোমাৰ নামটো কি মোৰ নাম শ্ৰী মৃদু কাকতি কি পঢ়া ক্লাছ 8 ক্লাছ 8 কোন স্কুলত বাগৱত হাই স্কুল সাঁতুৰিব পাৰা নোৱাৰা পাৰোঁ পাৰা জানা সাঁতুৰিব হয় হে হয় বহুতো সাঁতুৰিছা সাঁতুৰিছিলোঁ এতিয়া গা নুঠাওঁ
এতিয়া বহুত দিন সাঁতোৰা নাই নাই হা নাই। নদীখন দেখিলে ভাল লাগে নে ভয় লাগে ভালো লাগে ভয়ো লাগে হা তোমাৰ ঘৰটো আগতে তুমিতো গম নোপোৱা তুমি গম পোৱা আগতে তোমালোকৰ ঘৰ নদীয়ে লৈ গ'ল হয় হয়নে হয় স্কুলখন আছে নাই স্কুলখন আছে নাই আছে, আছে। আচ্ছা যিখন স্কুল আছে সেই স্কুলৰ আগতে নদীৰ মাজত আছিলে বা থানা হয় থানাখন নদীতে আছিল আপোনাৰ থানাখন অৰিজিনেল জেগাতে আছে কোৱাৰ্টাৰবোৰ ভাঙে তাতে আপোনাৰ চাৰ্কল অফিচটো আছিলে আপোনাৰ বাঘবৰ যিটো ৰাজহ চক্ৰ অফিচ সেই থানাখনৰ ওচৰতে আছিলে কিন্তু সেই চাৰ্কলটো ভাঙা গ'ল কিন্তু থানাখনৰ সেই হেৰিখিনি মানে পাহাৰৰ দাঁতিত থাকিলতো সেইখিনি ৰৈ গ'ল কিন্তু ইয়াৰ আগৰ সন্মুখৰ ছাইডৰ কিছু অংশ নদীত গুচি গৈছে আমাৰ সৈতে আৰু এজন যুৱক আছে হয় নামটো কি ভুৱনেশ্বৰ কলিতা কিমান নদীখন লৈ পেলাই নদী সাঁতুৰিব পাৰা নোৱাৰা সাঁতুৰিব পাৰোঁ হা জানা নদীখন ভয় লাগে নেকি অকণমান ভয় লাগে ভয় লাগে আৰু কি তুমি কি কৰা কিবা কৰি আছা নেকি মই বৰ্তমান একো কৰা নাই আৰু কথা একো কৰা নাই কি পঢ়া শুনা কি কৰিলা মই পঢ়া শুনা ডিগ্ৰী কমপ্লিট কৰিছোঁ ডিগ্ৰী কমপ্লিট হৈ হয় গৈছে নেকি ক'ৰ পৰা পঢ়িছা মই মন্দিয়া আঞ্চলিক কলেজ ক'ৰ পৰা মন্দিয়া আঞ্চলিক কলেজ মানে কি বি এ পাছ কৰিছা হয় এতিয়া চাকৰি পোৱা নাই চাকৰি বিচাৰি আছা এইসকল লোক আছে এইসকল লোক আমি কৈছোঁ যে নদীয়ে ভঙা তেওঁলোকৰ বহুত তেওঁলোকৰ কৰুণ ইতিহাস আছে বহুত কৰুণ কাহিনী আছে আৰু তাৰ মাজত তেওঁলোকে পৰিশ্ৰম কৰি স্নাতক হৈছে কোনোবাই ভাল স্কুলত পঢ়িছে প্ৰশংসিত পদক্ষেপ কিন্তু তেওঁলোকে এটা ভাল লাগিছে যে তেওঁলোকে নদীখনৰ সৈতে যুঁজি আছে নদীখনৰ যিটো প্ৰত্যাহ্বান তেওঁলোকে সেৱা মানা নাই আৰু সেই প্ৰত্যাহ্বানত তেওঁলোকে মোকাবিলা কৰাৰ কাৰণে তেওঁলোকে অহৰহ চেষ্টা চলাই আছে মোকাবিলা কৰাৰ কাৰণে আমি আশা ৰাখিছোঁ এই নদী ভাঙা যিসকল লোক আছে যিসকল চৰত বসবাস কৰে তেওঁলোকৰ জীৱন সংগ্ৰাম তেওঁলোকৰ কষ্ট সেয়া আচলতে যিসকলে প্ৰত্যক্ষ কৰিছে যিসকল ভুক্তভোগী তেওঁলোকে অনুমান কৰিব পাৰে আমি বাহিৰৰ পৰা তেওঁলোকৰ কথা তেওঁলোকৰ দুখ তেওঁলোকৰ বেদনা আমি আচলতে অনুভৱ কৰাটো কঠিন তথাপিতো আমি আজি আমাৰ এই খণ্ডৰ জৰিয়তে তেওঁলোকৰ দুখ বেদনা আমি দেখুৱাব বিচাৰিছোঁ আমাৰ এই হাজিৰা চাকি যোৱা যাত্ৰাত মোৰ সৈতে দুজন যুৱক মোৰ সংগী হৈছিলে অচিন্তক মই পৰিচয় কৰাই দিছোঁ অচিন্তক পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই অচিন্ত কুমাৰ দাস বাইকাৰ হয় বাইক চলাই মাউণ্টেনিং কৰে তেওঁ এডভেঞ্চাৰ স্পৰ্টছৰ আমাৰ আৰু এজন আছে যুৱক মই তেওঁক পৰিচয় কৰাই দিওঁ জয়ন্ত দাস তেওঁ উত্তৰ গুৱাহাটীৰ তেওঁ এজন বাইকিং কৰে তেওঁ পাহাৰ বগাই বিভিন্ন ধৰণৰ এডভেঞ্চাৰ স্পৰ্টৰ লগত জড়িত অলপ নদী পাগল মানুহ ব্ৰহ্মপুত্ৰৰ পাৰতে ঘৰ উত্তৰ গুৱাহাটীত ঘৰ মই জয়ন্তৰ পৰা জানিব বিচাৰিম কাৰণ জয়ন্তৰ জীৱিকাও ব্ৰহ্মপুত্ৰ কিন্তু কাৰণ জয়ন্তৰ এখন ভটভটি আছে আৰু শেহতীয়াভাৱে চৰকাৰে ভটভটি বন্ধ কৰি দিয়াৰ ফলত এই জয়ন্তৰ নিচিনা যিসকল যুৱক আছিল তেওঁলোক ক্ষতিগ্ৰস্ত হৈছে জয়ন্ত মই সেই বিষয়ে জানিম কিন্তু তাৰ আগতে মই জয়ন্তৰ অকণমান মানে এই বাইক চলাই জয়ন্ত য'তে ত'তে ঘূৰি ফুৰে লেহ কাৰ্গিল গৈছে অন্য অলপতে ছিকিমৰ ঘূৰি আহিলে এই পাগলপনবিলাক কিয় আচলতে আমি এডভেঞ্চাৰ কৰা মানুহবিলাকক বিশেষকৈ ঘৰৰ মানুহৰ পৰা বা ওচৰ চুবুৰীয়াৰ পৰা আমি পাগল বুলিয়ে কয় কাৰণ আমি অলপ মাইণ্ডটো অলপ মানে ফ্ৰেছ ৰাখিব বিচাৰোঁ মানে যিটো যান্ত্ৰিকতা বা চহৰৰ যিটো যান্ত্ৰিকতা সেইটো অলপ বাদ দি মানে এটা নিৰ্জন ঠাইত এটা যাব বিচাৰোঁ গতিকে সেইটোৱে আমাৰ বাবে বেলেগ মানে যিখিনি জেনেৰেল মানুহে কৰিব বিচাৰে তাতকৈ আমি অলপ এটা বেলেগ কৰিব বিচাৰোঁ সেইটোৱে অলপ থাকে আমাৰ মাজত শেহতীয়াভাৱে জয়ন্ত তেওঁ ইতিমধ্যে মই কৈছোঁ যে অলপ নদী পাগল মানুহ নদীখনক ভাল পায় নদীখনৰ জীৱন আপুনি শুনিলে আচৰিত হ'ব যে গুৱাহাটীৰ যুৱক উত্তৰ গুৱাহাটীৰ বাসিন্দা আৰু তাৰ পৰা তেওঁ এতিয়া বৰ্তমান বাঘবৰত কৰ্মৰত বাঘবৰত 108 যিটো জলসেৱা আছে 108 যিটো জলপৰী যিটো বা ফেৰী ছাৰ্ভিচ আছে তাৰ দায়িত্বত বৰ্তমান বাঘবৰত আছে আৰু যিটো এটা সামান্য মাননীয়তা লৈ তেওঁ ব্যস্ত আছে মই জয়ন্ত জানিব বিচাৰিছোঁ যে গুৱাহাটী এৰি এই অঞ্চলত এই দুৰ্গম চৰ প্ৰান্তত ইয়াত ৰাইজৰ সেৱা কৰিবৰ কাৰণে কিহৰ কাৰণে জয়ন্ত ইয়াত ব্ৰতী হৈ আছে মই ঠিক আগমুহূৰ্ততে ক'লোঁ যে আমি এডভেঞ্চাৰ কৰা মানুহবিলাক অলপ মানে মানসিকটো বেলেগ মানে জেনেৰেল মানুহতকৈ অলপ বেলেগ গতিকে মানে বাঘবৰৰ বিষয়ে বহুত শুনিছোঁ কিন্তু আহিছোঁ যদিও মই বাঘবৰ 2 এবাৰ ইয়াৰ আগতেও আহিছিলোঁ কিন্তু ভিতৰৰ পৰা জানিবৰ কাৰণে হয়তো সুযোগ পোৱা নাছিলোঁ মই GVK EMRক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই বাঘবৰহেন জেগা এটাত মোক পষ্টিং দিয়াৰ বাবে আৰু ইয়াত যেতিয়া মোক পষ্টিঙৰ কথা মোক ক'লে মই তেতিয়াই মানে অলপ মানে উৎসাহিত হৈছিলোঁ আৰু ইয়াত অহাৰ কাৰণে খুব আগ্ৰহিত হৈছিলোঁ আৰু ইয়াত আহিব পাৰে এটা জানিব পাৰিছোঁ ইয়াৰ মানুহখিনি খুব এটা আপোনাৰ হিন্দু ধৰ্মৰ আছে আপোনাৰ বেংগলী মানুহ আছে আমাৰ অসমীয়া বড়ো মুছলিম ধৰ্মাৱলম্বী গোটেইখিনি মানুহ আছে কিন্তু ইমান মিলা প্ৰীতিৰে থাকে যিটো আমি ধৰক গুৱাহাটীত থাকি চিন্তা কৰিব নোৱাৰোঁ আমি যে এনেকুৱা আছে কিন্তু ইয়াত আহি জানিব পাৰিছোঁ যে ইমান ধুনীয়াকৈ আছে তেওঁলোকৰ মিলা প্ৰীতিটো সাংঘাতিক আৰু ইয়াত মানে কৰ্মৰত কৰি মানে ইমানে ভাল লাগিছে আশা কৰিছোঁ যে বহুত দিনলৈকে থাকিব পাৰিম য'ত মই এই যিসকল আছে চৰৰ লোক আমি কৈছোঁ নদীয়ে ভঙা মানুহ তেওঁলোকৰ জীৱন সংগ্ৰাম তেওঁলোকৰ কষ্টৰ বিষয়ে কি ক'বা
সেই কথা ক'ব গ'লে আপুনি যদি ইয়াতে চাই আচলমতে একদম প্ৰেক্টিকেলি যদি আহি চাব পাৰে তেতিয়া আপুনি দেখিব যে সিহঁতে তেওঁলোকৰ সংগ্ৰাম মানে সাংঘাতিক আমি ভাবোঁ কি আমাৰ সংগ্ৰামটোৱে হয়তো ডাঙৰ কিন্তু আমি যেতিয়া উপলব্ধি কৰিম ইয়াতে আহি তেতিয়া গম পাম যে আমাৰতো যিটো সংগ্ৰাম একো সংগ্ৰামেই নহয় কাৰণ ইয়াৰ মানুহখিনি ইমান মানে নিম্ন হেৰিত আছে তেওঁলোকৰ মানে জীয়াই থকাৰ মানে নিম্নকমো হেৰি নাই নিম্নতম মানে যিখিনি সুবিধা লাগে সেইখিনি নাই যাতায়াতটো বেয়া আপোনাৰ খোৱাৰ অসুবিধা মানে খাবলগীয়া পানী কোনো নাই মানে খুব এটা মেডিকেলৰ যিটো স্বাস্থ্যৰ প্ৰতি ডক্টৰ বা সেনেকুৱা অসুবিধাটো খুব কম গতিকে লাহে লাহে হৈছে আৰম্ভ হৈছে গতিকে আশা কৰিছোঁ চৰকাৰে এটা পদক্ষেপ ল'ব আৰু তেওঁলোকো সংগ্ৰামটো কৰিয়ে আছে গতিকে যিখিনি চৰকাৰী পক্ষ তেওঁলোকেও অলপ যদি সহায় সহযোগিতা কৰে নিশ্চয় তেওঁলোকে মানে আগলৈ আগবাঢ়ি যোৱাত চেষ্টা কৰিব পাৰে আচলতে তেওঁলোকৰ জীৱন সংগ্ৰামৰ কাহিনীৰ লগত জয়ন্ত প্ৰত্যক্ষভাৱে জড়িত ইয়াত দেখিছে অচিন্ত আছে মই আচলতে আমাৰ এই যিটো নৌকা আমাৰ যিটো নৌকা পথত আমি যাত্ৰা কৰিছোঁ হাদিৰা চকীলৈ আচলতে এই অতীজৰ পৰা আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তাৰ আগতে অতীজতো আচলতে এই নৌকাপথটো আচলতে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিচিনা অচিন্ত কি ক'বা বিশেষকৈ এইটো যে এই নৌকাপথ আমি আমাৰ আজি আমি এইটো নেশ্যনেল ৱাটাৰৱে ডিক্লেয়াৰ কৰিছে নেশ্যনেল ৱাটাৰৱে নাম্বাৰ 2 ডিক্লেয়াৰ কৰিছে কিন্তু আচলতে এই অতীজৰ পৰা যেতিয়া গাড়ী নাছিলে যান বাহন একো নাছিলে তেতিয়া মানে নৌকাপথে অহা যোৱা কৰিছিল কি ক'বা এই বিষয়ে ব্ৰহ্মপুত্ৰ নদীয়ে নেশ্যনেল হাইৱেৰ নিচিনাকৈ কাম কৰিছিলে সেই সময়ত আৰু সভ্যতাবোৰ আপুনি নদীৰ পাৰতে হৈছিলে যি সময়ত আজিৰ পৰা আমি কিছু 100 বছৰ আগলৈ যদি যাওঁ আমি গম পাওঁ যে ইয়াত আমি য'ত যাব ওলাইছোঁ হাদিৰা চকী তাত শ্বিপ বিল্ডিং ইণ্ডাষ্ট্ৰি এটা আছিলে তাৰমানে নদী বেছ মানে প্ৰফেশ্যন আছিলে মানুহবিলাকৰ খেতি বাতি আৰু নদী ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে আৰু আজিও নদী ট্ৰেন্সপৰ্টেশ্যনটো ল' কষ্ট হয় অইন ট্ৰেন্সপৰ্টেশ্যনতকৈ ল' কষ্ট ইয়াত নেশ্যনেল ৱাটাৰৱেজৰ যদি প্ৰজেক্ট ইমপ্লিমেণ্ট কৰে অসমত উপকৃত হ'ব চবেই উপকৃত হ'ব এইটোৱে কথা আচলতে আমি যিখন নদীত গৈ আছোঁ এই নদীখন অতীজৰ পৰা ব্যৱহাৰ হৈ আহিছে আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে এই নদীখনে উজাই আহি পেলাই এই যিটো বাঘবৰতে তেওঁ বৈঠাপুতা ঘাট নাম বাঘবৰৰ ওচৰত সেই ঠাই এতিয়া নদীৰ মাজত তেতিয়া তেওঁ নাও চপাই পেলাই নাম মানে হেৰি কৰিছিলে বঠা পুতি তাত চাকি জ্বলাই পেলাই নাম প্ৰসংগ কৰিছিলে আৰু তাৰ সমাজক দি থৈ আহিছিলে সেইটো কণ্টিনিউ কৰিবলৈ আৰু তেনেকৈ সেই সত্ৰখনৰ সৃষ্টি হয় আৰু পৰৱৰ্তী কালত নদী ভঙাৰ কাৰণে আহি বাঘবৰত থিতাপিলে বাঘবৰ পাহাৰৰ ওচৰত আৰু আমি এইখন নদী এখন বিশাল ব্ৰহ্মপুত্ৰ নৈ সঁচাকৈ আমি মহাবাহু বুলি কওঁ মহাবাহুৰ প্ৰকৃতাৰ্থত মহাবাহু বিশাল আৰু এই মহাবাহুৰ বিশালতাৰ মাজত আচলতে আমি অসংখ্য লোকে অতীজৰ পৰাই এইটো পথ এই নৌকাপথ আচলতে যাতায়াতৰ কাৰণে ব্যৱহাৰ কৰি আহিছে আৰু আজি আমি এই পথেৰে ধাৱমান হৈছোঁ আমি গৈ আছোঁ বৰ্তমান হাদিৰা চকী অভিমুখে আৰু হাদিৰা চকীৰ সেই ঐতিহ্য সেই ইতিহাস পুনৰীক্ষণ কৰাৰ কাৰণে সেই ইতিহাস জনাৰ কাৰণে সেই ইতিহাসেৰে অনুপ্ৰাণিত হোৱাৰ কাৰণে আমি বৰ্তমান গৈ আছোঁ আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট ধীৰাজৰ ধীমানৰ সৈতে হাদিৰা চকী অভিমুখে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ আজি আমি দৰবাৰলৈ উপস্থিত আছোঁ লুইটৰ পক্ষত আমি আহিছোঁ হাদিৰা চকী অভিমুখে কিন্তু এই হাদিৰা চকী ইতিহাস প্ৰসিদ্ধ হাদিৰা চকী লুইটৰ পক্ষত কিন্তু এই পাহাৰখন যিখন আহিছোঁ এইখন ফুলাৰ পাহাৰ আৰু এই পাহাৰখনতেই এসময়ত আহোমৰ চকী আছিলে গতিকে এই গোটেই এলেকাটো হাদিৰা চকী বুলি কয় আমি তালৈ বৰ্তমান গৈ আছোঁ মই অচিন্তৰ পৰা অকণমান জানিব বিচাৰোঁ অচিন্ত এই পাহাৰখন এইখনেই নহয় জানো এইখনে ফুলৰা পাহাৰ আৰু সেই সময়ত আহোম ৰজাৰ যিখন ৰাজ্য আছিলে তাৰ শেষ প্ৰান্ত আছিলে এইটোৱে ইয়াতে সীমা আছিলে আহোম ৰাজত্বৰ শেষ সীমা এইখন সীমা আছিল ইয়াত এইখন ফুলৰা পাহাৰ আৰু আপুনি যদি চাই এইফালে এখন পাহাৰ দেখিব সেইখন চতলা পাহাৰ ইয়াৰ ডিষ্টেঞ্চ হাৰ্ডলি আপোনাৰ 5 কিলোমিটাৰ বা 4 কিলোমিটাৰ হ'ব এইটো আপোনাৰ পাহাৰখন মানে এইখন চতলা পাহাৰ কিন্তু এইখন পাহাৰ যিহেতু বতৰৰ লগত ধুঁৱলি কুঁৱলি হৈ আছে বালিময় হৈ আছে কিন্তু দেখা যোৱা নাই দূৰৈত এখন পাহাৰ দেখা হৈছে সেইখনে হৈছে চতলা পাহাৰ আৰু এইটো সীমাটোৱে এইটো হাদিৰা চকী এইটো ঠাইকে হাদিৰা চকী বুলি জনাজাত আৰু ইয়াতে শেষ ৰণ হৈছিলে মান আৰু আহোমৰ আৰু এই ঠাইত তেতিয়া নদী নাছিলে নদী সেইটো ছাইডত আছিলে পাহাৰৰ সেইটো ফালত আছিলে কিন্তু নদীৰ যিহেতু গতি সলনি হৈ থাকে সময়ত এইবিলাক ঠাই তাৰমানে নদীত আহি গ'ল নদীৰ বুকুত কিন্তু ছাইডত এতিয়াও সেই পাহাৰখন থিয় হৈ আছে আৰু এইখন ব্ৰহ্মপুত্ৰ নদীৰ বুকুৰ মাজত আছে এইখন আপুনি দেখুৱালে দেখিব ইয়াত জনবসতি নাই অকলশৰীয়া পাহাৰ এইখন ফুলৰা এইখন নদীৰ পক্ষত আমাৰ গুৱাহাটীৰ উমানন্দৰ নিচিনা লেখীয়া এখন পাহাৰ আমি তালৈ গৈ আছোঁ বৰ্তমান তাত চামগৈ তাত কি চাব পৰা কি আছে আৰু এই মুহূৰ্তত অলপ আগতে মোক এটা কবিতাৰ কথা ক'লে ফুলৰা পাহাৰ
চটলা পাহাৰক লৈ আমাৰ প্ৰখ্যাত কবি হলধৰ ৰাজখোৱা তেখেতে এটা কবিতা লিখি থৈ গৈছিলে এই কবিতাটো মই অকণমান আবৃত্তি কৰিব খুজিছে এই কবিতা আছিলে ইয়াত উঠাহে ফুলৰা উঠাহে চটলা উঠা দেৱবালাৰ স্বৰূপ ধৰি পূৰ্ণ হ'ল আজি 100 বছৰ আৰু কতকাল থাকিবা পৰি ভণ্ড যোগী সৌ গিৰিৰা বাগবৰ বহিছে ধ্যানত নবহে মন সন্মুখত সতী ৰূপহী ছোৱালী চাৰিও কাষত নাই নিজান বন ফুলৰা আৰু চটলাক দেৱীৰ ওপৰত তুলনা কৰি এটা কবিতা হলধৰ ৰাজখোৱাই তাহানিতে লিখি থৈ গৈছে গতিকে আমাৰ ইতিহাসত এইখন পাহাৰ ফুলৰা পাহাৰে স্থান পাইছে আচলতে আৰু চটলা পাহাৰ আৰু আমি কৈছোঁ যে আহোম ৰাজত্বৰ কালৰ এইটো আছিল পশ্চিমৰ শেষ সীমা ইয়াৰ পিছত গোৱালপাৰা অদূৰত যিখন পাহাৰ দেখা গৈছে এইখন মই অকণমান বিকাশত দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যদিও অলপ ধুঁৱলি গ'লি কিন্তু অদূৰত এখন পাহাৰ দেখা গৈছে সেয়া গোৱালপাৰা পাহাৰৰ এলেকা আৰু এইখন হৈছে ফুলৰা পাহাৰ আমি এতিয়া তালৈ গৈ আছোঁ আমি তাত গৈ আহোম ৰাজত্বকালৰ শেষ কালৰ সেইখন অন্তিমখন তাত খুটি গতিকে আমি তাত বিচাৰিম আহোম ৰাজত্বকালৰ অন্য কিবা অৱশেষ তাত আছে নেকি এতিয়া আৰু এইখিনি এই কথা মই ক'ব বিচাৰিছোঁ যে ইয়াৰ পূৰ্বলৈকে কিন্তু কেতিয়াও কোনোদিন হাদিৰা চকী টিভি কেমেৰাত অহা নাছিলে টিভি কেমেৰাত প্ৰথমবাৰৰ কাৰণে ভিডিঅ' জাৰ্ণেলিষ্ট বিকাশ আৰু ধীমানে দেখুৱাইছে আপোনালোকক যে প্ৰথমবাৰৰ কাৰণে এই হাদিৰা চকী ঐতিহাসিক ফুলৰা পাহাৰ ইয়াৰ পূৰ্বে কিন্তু কেতিয়াও ইয়াত কোনো টিভি চেনেল অহা নাছিলে প্ৰাগ নিজৰ এই দৰবাৰ অনুষ্ঠানত আমি আজি প্ৰথমবাৰৰ কাৰণে আপোনালোক দেখুৱাম এই কথা কিমান দূৰ সত্য যে কেতিয়াও কোনো কেমেৰা কেতিয়াও এটা নাই কেতিয়াওতো মানুহে গম নাপায় এইটো বুৰঞ্জীত আছে বুৰঞ্জীৰ কিতাপৰ মাজত আছে সিমানে জানে মানুহে আৰু ইয়াৰ ঐতিহ্য কি বহুত মানুহে গম নাপায় কিন্তু এইডোখৰ ঠাইৰ ঐতিহ্য আছে যেনেকৈ আজি শৰাইঘাটৰ ৰণ যিমানখিনি ইম্পৰ্টেণ্ট বুলি মানুহে মনত ৰাখিছে ঠিক সেই একেটা কথা ইয়াৰ ক্ষেত্ৰতো প্ৰযোজ্য হয় কাৰণ আহোম 600 বছৰ শাসন কৰি গ'ল আৰু কোনো বিদেশী শক্তিয়ে আহোমক হৰুৱাব পৰা নাছিল আৰু এইখন ৰণেই আছিলে শেষ ৰণ য'ত আহোমৰ ৰাজত্বৰ শেষ অন্ত হৈছিলে চ' ইয়াক চৰকাৰে অলপ মনোযোগ দিব পাৰে যে ইয়াত সেই বীৰসকলে প্ৰাণ আহুতি দিছিলে তাৰ স্মৃতিত ইয়াত এটা ৱাৰ মেমৰিয়েল বনাব পাৰে নাইবা বিভিন্ন ধৰণে মনত ৰখাৰ ব্যৱস্থা কৰিব আমি স্মৃতিসৌধৰ কথা কৈছে আমি আচলতে দেখুৱাম কিন্তু অকণমান আচলতে আমিও অলপ ৰোমাঞ্চিত হৈ গৈছোঁ আলোড়িত হৈ গৈছোঁ আজিৰ পৰা প্ৰায় 200 বছৰ পূৰ্বে 1822 চনত আচলতে ইয়াতেই হৈছিলে অন্তিমখন আহোমৰ ৰণ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ তেতিয়া স্বৰ্গদেউ আছিল তেওঁৰ সেনানী আৰু মান মানে আমাৰ ম্যানমাৰৰ পৰা তেতিয়াৰ ব্ৰহ্মদেৱ তাৰ পৰা অহা সেনাৰ মাজত অন্তিমখন যুদ্ধ আৰু সেই যুদ্ধৰ পৰিণতিত এইখন গৈ এই চটলা পাহাৰ বা এই গোটেই সীমাটো ইতিমধ্যে মান ৰজাই ইয়ালৈকে তেওঁলোকৰ সাম্ৰাজ্যৰ সীমা ইয়ালৈকে আগুৱাই আনিছিলে আৰু সেই চটলা পাহাৰত পৰাভূত হৈছিলে আমাৰ আহোম সেনা আৰু কিন্তু সেই এটা দুখৰ এটা কৰুণ অসমৰ ইতিহাস অধ্যায় ইয়াত সংযোজিত হৈ আছে আৰু বৰ্তমান আমি তালৈকে আহিছোঁ আহক আমি যাওঁ এইখন পাহাৰলৈ পাহাৰত আৰু কি আছে আমি তাত অলপ পৰ্যবেক্ষণ কৰিম আমি আহি এয়া ঐতিহ্যমণ্ডিত হাদিৰা চকীৰ এখন ফুলৰ পাহাৰত ভৰি দিছোঁ প্ৰথমবাৰৰ কাৰণে এখন ইতিহাস প্ৰসিদ্ধ ঠাই এইখন স্থানত ভৰি দিছোঁ আচলতে হাদিৰা চকী বুলি ক'লে এখন সুনিৰ্দিষ্ট ঠাইত নহয় এইখন সমগ্ৰ এলেকাটো হাদিৰা চকী আৰু ইয়াতেই এইখন পাহাৰ মই বনজিত স্থানীয় যুৱক কি ক'ব হয় মোৰ ঘৰ বাগবৰত মই এইখন পাহাৰৰ ওচৰতে বহুত আমি অহা যোৱা কৰিছোঁ মোৰো জীৱনত আজি ফাৰ্ষ্ট মানে এইখিনি আপোনাৰ হাদিৰা চকীৰ এটা মানে এৰিয়েল মানে ডাঙৰ এটা এৰিয়া হয় তাৰে ভিতৰত এই পাহাৰখনো আছে আৰু লগতে আপোনাৰ ইয়াৰ পৰা মিনিমাম আপোনাৰ 7 কিলোমিটাৰমান ডিষ্টেঞ্চত চটলা পাহাৰখন আছে আৰু বৰপেটা ডিষ্ট্ৰিক্টত এইখিনি আমাৰ বৰ্ডাৰ এক প্ৰকাৰ আচলতে এটা দুঃসাহী অভিযানৰ দেখীয়া হৈছে আমি এতিয়া এই যিখন আছে ফুলৰ পাহাৰত আমি শীৰ্ষলৈ যাব বিচাৰিছোঁ আৰু কিন্তু সিফালে আমি গ'লোঁ তাত ৰাস্তা নাপালোঁ এতিয়া ঘূৰি আহিছোঁ ইয়াত এটা ঘুলি আছে এতিয়া দেখিছে ঘুলি এটা আছে ইয়াত এই ঘূৰি চালোঁ আমি এতিয়া অন্য দিশে যদি পাহাৰখনৰ ওপৰলৈ উঠিব পৰা ৰাস্তা চাওঁ চেষ্টা কৰিম আৰু আমি ইয়াত বুজ ল'ম আহোমৰ ৰাজত্বকালৰ কিবা তাৰ স্মৃতি কিবা ৰৈ গৈছে সেয়া চাব বিচাৰিছোঁ আৰু যদি সম্ভৱ হয় আমি সেই বিষয়ত সেয়া সংগ্ৰহ কৰি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যদিহে আহোম ৰাজত্বকালৰ কিবা ভগ্নাৱশেষ কিবা ধ্বংসাৱশেষ কিবা অৱশেষ যদি আছে সেয়া আমি বিচাৰিবলৈ চেষ্টা কৰিছোঁ
বৰ্তমান আৰোহণ কৰি আছোঁ এইখন ঐতিহাসিক ফুলৰা পাহাৰ শীৰ্ষত উঠি আছোঁ আমি এতিয়া অলপ থিয় পথেৰে কিন্তু এইখন এটা ইতিহাসৰ সাক্ষী অসমৰ এখন আহোম সীমান্তৰ আহোম ৰাজত্বৰ অন্তিমখন পহৰা চকী আৰু ইয়াৰ পিছতেই তেওঁলোকে বংগদেশৰ অধীনত আছিল বুলি কৈছে গোৱালপাৰা সমন্বিত এলেকা গতিকে এই যিখন ঐতিহাসিক ফুলৰা পাহাৰ সেই ফুলৰা পাহাৰত আমি আহোম ৰাজত্বকালৰ কিবা আমি তাত ধ্বংসাৱশেষ বা কিবা অৱশেষ বিচাৰি পাওঁ নেকি সেই উপলক্ষে আমি অভিযান চলাইছোঁ আমি ক্ৰমাৎ আৰোহণ কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু যথেষ্ট বিপদসংকুল পথ যথেষ্ট কঠিন পথ আৰু যথেষ্ট থিয় পথ আৰু পাহাৰত এই থিয় পথ আমি সেই থিয় পথে ক্ৰমাৎ যিমান দূৰ সম্ভৱ হয় আমি আৰোহণ কৰিবলৈ চেষ্টা কৰিছোঁ এইটো এটা দুৰ্গম পথ মাজে মাজে জংঘল আৰু খলাবমা পাহাৰ তাৰ মাজেদি আমি যাব চেষ্টা কৰিছোঁ গৈ আছোঁ ওপৰলৈ চাওঁ কিমান দূৰ যাব পাৰোঁ অলপ বাঘে আচৰা বুলি কাইট আছে ৰাস্তাত সেই কাইটে আচলতে আচৰিছে আমাক সকলোকে আৰু আমাৰ যথেষ্ট কষ্ট কৰি আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট বিকাশ আৰু ধীমানো আহিছে আমাৰ বিকাশ ধীমানক অকণমান অনুৰোধ কৰিছে ইয়াৰ নৈসৰ্গিক শোভা দেখুৱাবৰ কাৰণে অকণ ওপৰলৈ আহিবলৈ ওপৰলৈ ইয়াৰ অপৰূপ নৈসৰ্গিক শোভা ইয়াতে অসংখ্য চৰ নদীয়ে কিবা ভাবিলে আছে নদীখনে কি নদীখনৰ ইয়াৰ সৃষ্টি অসংখ্য চৰ ইয়াত পেলাইছে এই চৰৰ মাজত অসংখ্য চৰৰ মাজত এইখন মই ওপৰলৈ উঠিছোঁ এতিয়া অকণমান এইখন অসংখ্য চৰৰ মাজত এইখন হ'ল আমি গৈ আছোঁ এতিয়া বৰ্তমান ওপৰলৈ আৰোহণ কৰি আছোঁ আমাৰ দলটো গৈ আছে ওপৰলৈ আৰু আমি ফুলৰা পাহাৰ আমি কৈছোঁ যে এখন ইয়াতে আহোম সেনাই ইয়াতে চকী পাতি বিদেশী যিসকল আছিলে কোনোবা যদি আহে কোনোবা অনভিপ্ৰেত আলহী যদি কোনোবা আহে বা এনেকুৱা ধৰণৰ শত্ৰু সেনা কোনোবা আহে শত্ৰু সেনা আগমন ইয়াৰ শীৰ্ষত তেওঁলোকে ৰৈ তেওঁলোকে তাৰ সেয়া তাত বৰ চোকা দৃষ্টি ৰাখিছিলে আমি এতিয়া সেই পাহাৰখনৰ ওপৰলৈ সেই বিষয়ে জানিবলৈ গৈ আছোঁ ক্ৰমাৎ আৰোহণ কৰি আছোঁ অলপ দুৰ্গম পথ কেতিয়াবা ইয়াত হয়তো দুই এজন খৰি লুৰীয়া হয়তো আহিব পাৰে খৰি চৰিৰ কাৰণে কিন্তু অন্য মানুহৰ আগমন নাই আৰু ইয়াত খুব অজগৰ সাপ আচলি গৈছে অজগৰ সাপৰ বাঁহা যথেষ্ট নদীৰ মাজত চাৰিফালে নদীৰ মাজত এই দ্বীপটো গতিকে অজগৰ সাপ থকাটো অস্বাভাৱিক নহয় গতিকে অজগৰ সাপ হয়তো থাকিব আমি এতিয়া তাৰ মাজেদি আমি ক্ৰমাৎ আৰোহণ কৰিছোঁ অন্য জীৱ জন্তুৰ বিষয়ে দেখিবলৈ পোৱা নাই কিন্তু এতিয়ালৈকে কিন্তু আমি ক্ৰমাৎ আমি ওপৰলৈ যাবলৈ চেষ্টা কৰিছোঁ মনোৰম ইয়াৰ নৈসৰ্গিক শোভা তাৰ মাজত আমাৰ এক প্ৰকৃতাৰ্থত যিটো আমি হিমালয়ত ট্ৰেকিং কৰোঁ তেনেকুৱা ধৰণৰ এটা ট্ৰেকিং অভিযানৰ নিচিনাই হৈছে আমি এইখন সম্পূৰ্ণ ব্ৰহ্মপুত্ৰৰ মাজবুকুত থকা এইখন ফুলাৰ পাহাৰত আৰোহণ কৰি আছোঁ আমি এইখন অলপমান মাজে মাজে খুব ডিফিকাল্ট আৰোহণৰ পথ কাৰণ ইয়াত কেতিয়াও মানুহ নাহে তেনেকৈ আৰু যথেষ্ট অলপ কষ্ট কিছু আছে আমি তেনেকৈয়ে আমি আৰোহণ কৰিবলৈ চেষ্টা কৰিছোঁ ওপৰলৈ যাবলৈ চেষ্টা কৰিছোঁ ইয়াতে এইখন পাহাৰৰ ওপৰত ইয়াত দেখিছে একদম থিয় পাহাৰ এতিয়া আৰু মাজে মাজে যিবিলাক কাঁইটীয়া গছ আছে সেইটো বাঘে আচৰা বুলি কয় একেবাৰে চুলেই তাক হাতেৰে তাক চুব নোৱাৰে চুলেই তাক বিনি যায় এনেকুৱা বাঘে আচৰা কাঁইটীয়া গছ বহুত আছে আমি তাৰ মাজেদি অকণমান ওপৰলৈ আৰোহণ কৰিবলৈ চেষ্টা কৰি আছোঁ গৈ আছোঁ ওপৰলৈ আমি প্ৰায় এতিয়া এইখন ফুলৰা পাহাৰৰ শীৰ্ষ পাইছোঁহি প্ৰায় জংঘলৰ মাজে মাজে দুৰ্গম পথ অতিক্ৰমী এখন পাহাৰ পাইছোঁ ইয়াত দেখিছোঁ এডাল কঁঠাল গছ আছে ওপৰত আমি দূৰৰ পৰাই প্ৰত্যক্ষ কৰিছিলোঁ পাহাৰখনৰ শীৰ্ষত থকা কঁঠাল গছজোপা আৰু আমি একেবাৰে শীৰ্ষত আহি আৰোহণ কৰিছোঁ একেবাৰে শীৰ্ষ পালোহি এইখিনি হৈছে ফুলৰা পাহাৰ আৰু ইয়াতে এইখন ফুলৰা পাহাৰ শীৰ্ষৰ আচলতে ব্ৰহ্মপুত্ৰৰ দুইটা পাৰ খুব সুন্দৰকৈ প্ৰত্যক্ষ কৰিব পাৰি আৰু সেইকাৰণে আচলতে ইয়াতে এখন চকী পাতিছিলে ইয়াত এইখন পাহাৰত আমি দেখুৱাইছোঁ যে পাহাৰৰ শীৰ্ষৰ পৰা বিকাশ এখন দেখুৱাইছে নদীখন এইখন বিশাল নদী আৰু নদীৰ মাজভাগত আছে নদীৰ মাজভাগত এখন নদীৰ মাজভাগত এই পাহাৰখন আৰু এই পাহাৰৰ শীৰ্ষত আমি পালোঁ শীৰ্ষত থিয় হৈছোঁ এতিয়া শীৰ্ষত থিয় দেখুৱাইছোঁ এইটো নদীখনৰ এই যিটো ভাগ আমি দেখুৱাইছোঁ এই নদীখনৰ পূব প্ৰান্ত এইখিনি সীমা আহোম ৰাজত্বৰ এইখিনি সীমাৰ ভিতৰৰ এলেকা আৰু বাওঁফালে মই দেখুৱাম এতিয়া বাওঁফালে যিটো দেখুৱাম সেইটো এলেকা হ'ল আহোম ৰাজত্বৰ সীমাৰ বাহিৰৰ এলেকা আৰু তাৰ আচলতে ইয়াত থাকি তেওঁলোকে এটা সময়ত তেওঁলোকে শত্ৰু সৈন্যক পৰ্যবেক্ষণ কৰিছিলে আমি আমাৰ দলটো আহি ইয়াত উপস্থিত হৈছে মই অকণমান এইফালে দেখুৱাব খুজিছোঁ বিকাশক মই আহিবলৈ অনুৰোধ কৰিছোঁ এইফালেদি এনেকৈ আহি আমাৰ এইটো প্ৰান্তৰ পৰা আমি ইয়াৰ যিটো পূব সীমা আমি দেখুৱাব চেষ্টা কৰিছোঁ অকণমান মূৰত কোনোবাজন আহিলে ভাল আছিলে মই এইফালে ৰাস্তাটো অলপ উলিয়াই দিব লাগে কাৰণ অলপ দুৰ্গম প্ৰান্ত আমি কৈছে বাৰম্বাৰ আমি ইয়াত এই পাহাৰৰ শীৰ্ষত এতিয়া আমি দেখুৱাম এইফালৰ প্ৰান্তটো আমি অকণ আগবাঢ়ি যাব চেষ্টা কৰিছোঁ আৰু এইটো হ'ল আহোম ৰাজত্বৰ সীমাৰ বাহিৰৰ এলেকা
এইখিনিয়ে শেষ সীমা আমি কৈছোঁ এইটো পশ্চিম চকী আমি হাদিৰা চকী আৰু ইয়াৰ পৰাই সিফাললৈ এখন এসময়ত বেংগল তাৰ পৰৱৰ্তী সময়ত সোমাইছে ব্ৰিটিছ সাম্ৰাজ্য আচলতে 1826 চনত ইয়াণ্ডাবু সন্ধিমৰ্মে অসম ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনস্থ হৈছিল যদিও এই গোৱালপাৰালৈকে কিন্তু এলেকা কিন্তু ব্ৰিটিছে তাৰ পূৰ্বেই দখল কৰিছিলে ইয়াণ্ডাবু সন্ধিমৰ্মে ইয়াৰ পৰা অসমৰ বাকী প্ৰান্ত ব্ৰিটিছৰ অধীনলৈ আহিলে আৰু কিন্তু এই প্ৰান্ত ইয়াৰ পূৰ্বেই 1826 চনৰ পূৰ্বেই ইয়াত হৈছিলে আৰু 1822 চনৰ হাদিৰা চকী ৰণৰ সাক্ষী ফুলৰা পাহাৰ আৰু এই পাহাৰতেই আছিলে চকী আহোমৰ চকী ইয়াৰ পৰা প্ৰায় 6-7 কিলোমিটাৰ দূৰত আছে আৰু এখন পাহাৰ চতলা পাহাৰ এই দুখন পাহাৰৰ মাজত আছিলে আহোমৰ চকী তেওঁলোকে ইয়াত থাকি এই শীৰ্ষত থিয় হৈ শত্ৰু সৈন্যৰ আগমন তেওঁলোকে ইয়াৰ পৰা পৰ্যবেক্ষণ কৰিছিলে মই আমাৰ মাজত ইয়াৰ স্থানীয় যুৱক অচিন্ত আছে বনজিৎ আছে মই তেওঁলোকৰ পৰা দুই এষাৰ কথা জানিব বিচাৰিম অচিন্ত এটা ইতিহাসৰ এটা অন্যতম এক অধ্যায় আমি তাত থিয় হৈছোঁ আজি মই খুবেই এক্সাইটেড হয় ইতিহাসৰ সাক্ষী এইখন পাহাৰ ইয়াতে যুদ্ধ হৈছিল বীৰ শ্বহীদ হাজাৰ বীৰ শ্বহীদ অসমৰ সেনানীৰ মৃত্যু হৈছিলে আমাৰ এই প্ৰেজেণ্ট লোকেশ্যনটো মই অকণমান বুজাই দিছোঁ আমাৰ ইয়াৰ পৰা 7 কিলোমিটাৰ দূৰত সেইখন গোৱালপাৰা পাহাৰ হয় এৰিয়েল ডিষ্টেঞ্চ গুগলত জুখি চাইছোঁ তাৰপিছত আপোনাৰ এইফালে আমি নদীৰ পূৰা ব্ৰহ্মপুত্ৰৰ মাজত আছোঁ একচুৱেলি আৰু এই ব্ৰহ্মপুত্ৰৰ মাজত আপুনি দূৰত চাব গোৱালপাৰা পাহাৰ 7 কিলোমিটাৰ এজ পাৰ গুগল মেপ আৰু ইয়াৰ পৰা চতলা পাহাৰখন আপোনাৰ 5 কিলোমিটাৰ ডিষ্টেঞ্চ চ' এটা ট্ৰাইংগুলাৰ শ্বেপ আৰু এইটো আছিলে বেটেল গ্ৰাউণ্ড আহোম আৰু বাৰ্মিজ সেনাৰ ইয়াতে যুদ্ধ হৈছিলে আৰু সেই সময়ত আহোমৰ যিখন ৰাজ্য আছিলে এইটো আছিলে শেষ ফ্ৰণ্ট আৰু ইয়াত আছাম চকী সেইমতে আছাম চকী কৈছিলে বা আহোম চকী সেই সময়ত ইয়াত আছিলে বৈদেশিক বাণিজ্যৰ যিটো কেন্দ্ৰ এইখন দেশৰ লগত ইয়াৰ পৰাই হৈছিলে নদী আছিলে সেই সময়ৰ হাইৱে আৰু এই নদী পথেৰে যোগাযোগ ব্যৱস্থাটো ৰাখিছিলে সেই সময়ত স্থানীয় যুৱক বাঘবৰৰ বনজিৎ কলিতা আছে কলিতা কি ক'ব আজি আপুনিও ইয়াৰ এই অঞ্চলৰ স্থানীয় যুৱক কিন্তু আপুনি ইয়ালৈকে কৈছে আপুনি ইয়ালৈকে অহা নাই প্ৰথমবাৰ কাৰণে পদাৰ্পণ কৰিলে কেনেকুৱা মানে মন ৰোমাঞ্চিত হৈছে নাই আলোড়িত হৈছে নাই সঁচাকৈ আজি মই বিৰাট আৱেগিক হৈছোঁ এই ঠাইখিনি আমাৰ মানে অসমখনক ৰক্ষাৰ কাৰণে কিমান বীৰ শ্বহীদে যে ইয়াতে আপোনাৰ মানে প্ৰাণ আহুতি দিছে আৰু সেই বীৰ হেৰিখিনিত আজি যে তেওঁলোকে য'ত যুদ্ধ কৰিছে সেই ঠাইখিনিত আজি আমি উপস্থিত হৈ তাৰমানে ইমানে আৱেগিক হৈ পৰিছোঁ আৰু তেওঁলোকলৈ সঁচাকৈ তাৰমানে মোৰ মানে সহস্ৰদ তাৰমানে অন্তৰৰ পৰা তাৰমানে প্ৰণাম তেওঁলোকক জনাইছোঁ আৰু কথাটো হ'ল কি যে বাঘবৰ বৰপেটা জিলাৰ এইটো শেষ সীমা ওচৰতে গোৱালপাৰা আছে গোৱালপাৰালৈ ইয়াৰ পৰা মাত্ৰ 4 কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব 7 কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব আৰু আমাৰ বৰপেটালৈ ইয়াৰ পৰা 30 কিলোমিটাৰমান ডিষ্টেঞ্চ হ'ব তো এই ঠাইখিনি অসম চৰকাৰে পৰ্যটনৰ এটা কেন্দ্ৰ কৰি এই বীৰ পুৰুষসকলক মানে স্মৃতিটো ৰক্ষাৰ কাৰণে যাতে আমি তেওঁলোকক সোঁৱৰাৰ কাৰণে এটা সুবিধা পাওঁ আৰু যাতে অসমৰ মানুহে আহিও যাতে এই ঠাইখিনিত মানে খোজ মানে দি তাৰমানে সেই বীৰ পুৰুষসকলক যাতে মানে এটা স্মৰণ কৰে সেইকাৰণে মই এখন বিকাশ আৰু আগুৱাই আহিবলৈ অনুৰোধ কৰিছোঁ আচলতে আমি কৈছোঁ যে এক অত্যন্ত আচলতে আমাৰ ৰাজ্যৰ এক ইতিহাস জড়িত থকা এটা সোণালী অধ্যায় জড়িত থকা এঠাই কিন্তু পৰৱৰ্তী সময়ত 1822 চনত এই হাদিৰা চকী ৰণতেই পৰাভূত হৈছিল আহোম সেনামানৰ আৰু সেই সময়ত আমি উল্লেখ কৰিছোঁ যে অসমৰ স্বাধীনতা চিৰদিনৰ বাবে নিৰ্বাপিত হৈছিল সেইবাৰ আৰু আমি বৰ্তমান এই পাহাৰখনৰ শীৰ্ষত থিয় হৈ আমাৰ অসম চৰকাৰলৈ এইটোৱে অনুৰোধ যে অসম চৰকাৰে এই ঐতিহাসিক ক্ষেত্ৰখনত এখন যদি স্মৃতিসৌধ নিৰ্মাণ কৰে ইয়াৰ স্থানীয় যুৱক তেওঁলোকে দাবী কৰিছে এখন স্মৃতিসৌধ হ'ব লাগে যদি এখন স্মৃতিসৌধ হয় সেই সময়ত সেই 1822 চনত অসমৰ স্বাধীনতা অক্ষুণ্ণ ৰখাৰ কাৰণে যিসকল বীৰ শ্বহীদে প্ৰাণ দিলে যিসকলে যুদ্ধ কৰিছিলে তেওঁলোকক উপযুক্ত সন্মান দিয়া হ'ব বুলি প্ৰদান কৰা বুলি ভবা গৈছে আমি আশা কৰিছোঁ যে এই ক্ষেত্ৰত চৰকাৰে এক ইতিবাচক পদক্ষেপ ল'ব আমি প্ৰাগ নিউজৰ জৰিয়তে প্ৰথমবাৰৰ কাৰণে হাদিৰা চকী ৰণৰ এই ইতিহাস সম্বলিত ঠাইডোখৰ এখন ফুলৰা পাহাৰৰ পৰা আমি দেখুৱালোঁ সমগ্ৰ সামগ্ৰিক পৰিৱেশ আমি আশা ৰাখিছোঁ কিন্তু আমি পাহাৰখন বিচাৰিছিলোঁ পুৰণি কিবা ঐতিহ্য আছে নেকি কিন্তু আমি যিহেতু গোটেই পাহাৰখন হাবি জংঘলে আৱৰা গতিকে আমাৰ হাতত সময় কম গতিকে আমি খুব বিশেষ একো চিহ্ন পোৱা নাই কিন্তু কিছুমান ক'ৰবাত শিলৰ কিছুমান ঠাই পাইছোঁ কিন্তু তাৰ বাহিৰে আমি খুব বিশেষ একো ইয়াত পোৱা নাই আৰু হয়তো শিলেৰে আৱৰি আছে গোটেই ঠাইডোখৰ গতিকে আমি আশা কৰিছোঁ যে এই ক্ষেত্ৰত অসম চৰকাৰে বিহিত ব্যৱস্থা লয় আৰু এই ক্ষেত্ৰত সেই সময়ৰ সেনানীসকলৰ সোঁৱৰণ কৰি হাদিৰা চকীৰ এই স্থলত এটা স্মৃতিসৌধ নিৰ্মাণ হওক
খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছে প্ৰাগ নিউজৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়ালৈ। আজি আমি দৰবাৰলৈ উপস্থিত আছোঁ লুইতৰ বক্ষত থকা হাদিৰা চকী ৰণৰ সাক্ষী এইখন ঐতিহাসিক ফুলৰ পাহাৰখনত আমি অৱস্থান কৰি আমাৰ দলটোৱে এটা দল আমি আহিছিলোঁ বাগবাৰৰ পৰা। এই দলটোৰ লগত আমি এই গোটেই পাহাৰখন আমি অকণমান পৰ্যবেক্ষণ কৰিলোঁ। ইয়াত আহোমৰ দিনৰ কিবা ভগ্নাশাই আছেনি এতিয়ালৈকে আমি বিচাৰি পোৱা নাই, কিন্তু মই দেখুৱাইছোঁ পিছফালে মই এই বিশাল ব্ৰহ্মপুত্ৰ আৰু সেই অদূৰত আমি আহিছিলোঁ বাগবাৰৰ পৰা। ইয়াৰ পৰা প্ৰায় এতিয়া উভতনি যাত্ৰাত প্ৰায় 2 ঘণ্টাৰ অধিক কাল ল'ব আমাৰ ফেৰীৰে। তাৰ পৰা আমি আহিলোঁ অদূৰত আছে বাগবৰ পাহাৰ পৰা আমি আহিলে নদীৰ মাজবুকুত আছোঁ আৰু ইয়াৰ পশ্চিম প্ৰান্তত আছে গোৱালপাৰা পাহাৰ, ৰাক্ষণী পাহাৰ আছে, গোৱালপাৰা পাহাৰ এনেকুৱা আছে আৰু উত্তৰে আছে ইয়াৰ উত্তৰ পাৰত আছে সেইফালে চতলা পাহাৰ, সেইখিনিও ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত। কিন্তু ইয়াৰ পৰা এতিয়াও অলপমান আজি যিহেতু বতৰ অকণমান এয়া হৈ আছে ধূলিয়ৰি হৈ আছে, সেইকাৰণে এইটো দৃষ্টিগোচৰ হোৱা নাই। আমি আশা কৰিছোঁ যে এইটো আচলতে এক আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰৰ পৰা গঢ়ি তুলিব পৰা যায়। আৰু এইটো আমাৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ মাজমজিয়াত যিটো উমান্দৰ বিগাৰ ভাৰ্চন, উমান্দৰ এটা উমান্দতকৈ অলপ বৃহদকাই আৰু তাতকৈ ধৰক 5-8 গুণ ডাঙৰ এটা দ্বীপ এটা নদীৰ মাজত। আৰু এইটো এসময়ত যিহেতু আহোমসকলে তেওঁলোকৰ চকী হিচাপে ব্যৱহাৰ কৰিছিলে, আমি বিচাৰিছোঁ যে ইয়াত এইখন ঠাই সংৰক্ষিত হওক। আমি ইয়াত ইতিমধ্যে আমি শুনিবলৈ পাইছোঁ যে হাদিৰা চকী সংৰক্ষণ সমিতি এখন হ'বলৈ গৈ আছে। ইয়াৰ স্থানীয় যুৱকসকলে গঠন কৰিব, তেওঁলোকে বিচাৰিছে যে এইখন সংৰক্ষিত হওক, ইয়াত স্মৃতিসৌধ নিৰ্মাণ হওক। আমি এই বিষয়ে আৰু কেইটামান ব্যক্তি তেওঁলোকৰ সৈতে কথা পাতিব চেষ্টা কৰিম। আমাৰ এটা ইয়াৰ স্থানীয় ব্যক্তি আছে, আপুনি আহক এইখিনিলৈ, যিহেতু আপুনি একেবাৰে আমাৰ পূৰা ঝুলন্তৰ অসমীয়া ডেকাৰ পোচাকতে আহিছে এখেতে ধুতি পাঞ্জাবী পিন্ধি। কি বিচাৰিছে আপুনি গাঁওবাসী, আপুনি কি লাগে আপোনাৰ? মই বিচাৰিছোঁ আপোনাৰ এইখন যিহেতুকে আহোমৰ শেষ ৰণৰে আপোনাৰ এটা প্ৰতীক চিহ্ন যে পাহাৰখন ৰৈ আছে, ইয়াত চৰকাৰীভাৱে কিবা এটা মানে ব্যৱস্থা কৰিলে ভাল হয়। আৰু ধৰকচোন গুৱাহাটী মহানগৰীৰ ওচৰতে উমানন্দ যেনেকৈ মানুহৰ এটা যাতায়াতৰ সোঁত আছে, ঠিক এই পাহাৰৰ আজি ধৰকচোন প্ৰাগ চেনেলৰ পৰা আপোনালোকে আহি যিটো উৎখাত কৰিলে, এই উৎখাতৰ পিছত ধৰকচোন চৰকাৰৰ ফালৰ পৰা যদি ইয়াত অলপ মনোযোগ দিয়ে, সেইটো আৰু আমাৰ কাৰণে বা পিছৰ ল'ৰা ছোৱালীৰ কাৰণে হয়তো এইটো ভাল এটা হ'ব। আৰু ভাল লাগিছে যে আমি প্ৰাগ নিউজ আজি এটা ঐতিহাসিক ক্ষণৰ আমি সাক্ষী হ'লোঁ। প্ৰথমবাৰৰ কাৰণে কোনো টিভি কেমেৰা আজি ইয়াত আহি উপস্থিত হ'ল, দৰবাৰলৈ আমি আজি ইয়াত আহি উপস্থিত হ'লোঁ। মই দেখুৱাইছোঁ আচলতে ব্ৰহ্মপুত্ৰৰ বিশাল নৈসৰ্গিক শোভা আচলতে দেখিলেই কিবা আচৰিত লাগিছে, ইমান বিশাল এখন নদী আৰু তাৰ মাজত এইখন যিখন বালিচৰ, এখন বালিচৰ মই দেখাইছোঁ। ইয়াত এনেকুৱা বালিচৰ অসংখ্য আছে, এনেকুৱা অসংখ্য বালিচৰ। কিন্তু এই বালিচৰ এতিয়া চৰাঞ্চলৰ লোকসকলে ইয়াত বাদামৰ খেতি কৰা পৰিলক্ষিত বা অসংখ্য দেখিছোঁ মই গছবিলাক বাদামৰ খেতি কৰিছে। কিন্তু অত্যন্ত এটা সুন্দৰ নয়নাভিৰাম দৃশ্য, তাৰ লগতে আমাৰ ৰাজ্যৰ অৰ্থনীতিৰ বিষয়টো জড়িত নথকা নহয়। এই ব্ৰহ্মপুত্ৰৰ চৰবক্ষত যথেষ্ট সংগ্ৰাম কৰি যথেষ্ট পৰিশ্ৰম কৰি তাত আমি খেতি হোৱা দেখিছোঁ। এইবিলাক খেতিবিলাক কি আপুনি এই বিষয়ে জনাব, কি খেতি হৈ আছে? এইটো আপোনাৰ বাদাম আছে আৰু এইটো এই যিটো কালাই মাটিমাহ নহয় আপোনাৰ, এতিয়া মাটিমাহৰ ছিজনটো গৈছে। এতিয়া বাদাম আৰু সেই জাউন গুটি বুলি কয়, জাউন গুটি আৰু লগতে খেচাৰি কালাই বুলি কয়। এতিয়া আপোনাৰ জাউন গুটি মানে আমাৰ অলপতে পংকজ পাঠকে খুব এইটো কথা কৈ আছিলে, তেওঁৰ কিবা কানি বেমাৰতে এই বস্তুটো ব্যৱহাৰ কৰিব দিয়ে আপোনাৰ খাবলৈ। খেতি হৈ আছে হয়, সেইবিলাক খেতি হৈ আছে। এইটো ছিজন ৱাইজ হয়, আপোনাৰ এই ছিজন হয় এই খেতিটো হৈ আছে। বিশেষকৈ বাদামটো আমি বেছি জনপ্ৰিয় এতিয়া আৰু চৰ অঞ্চলত। এয়া আমি দেখুৱাইছোঁ আচলতে এটা সামগ্ৰিক পৰিৱেশ এইখনৰ। আমি আৰু অকণমান এই দ্বীপটো আছে, দ্বীপটোৰ আৰু অকণমান আমি অভিযান চলাওঁ। আমি অকণমান চেষ্টা কৰিম, যদি আৰু ক'ৰবাত আমি কিবা চিহ্ন পাওঁ নেকি আমি অলপ পৰ্যবেক্ষণ কৰিম, তাৰপিছত আমি এই দ্বীপৰ পৰা নামি যাম। আমি কৈছোঁ আমি যে ফুলৰ পাহাৰখনৰ শীৰ্ষত আছোঁ, এডাল কঁঠাল গছ দেখিছোঁ। এইডাল কঁঠাল গছো আচলতে বহু ইতিহাসৰ সাক্ষী, বিশাল কঁঠাল গছ। কিমান শ বছৰীয়া পুৰণি ক'ব নোৱাৰোঁ। ইয়াৰ স্থানীয় লোকসকলে কৈছে তেওঁলোকে যুগ যুগান্তৰ পৰা জন্মৰ পৰাই তেওঁলোকে দেখি আছে, মানে শৈশৱৰ পৰাই তেওঁলোকে দেখি আছে গছডাল। আৰু ইয়াত নদীখন চাই মোৰ আচলতে আচৰিত লাগিছে। নদীখন মই যদি মই বিকাশক অনুৰোধ কৰিছোঁ আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট অলপ বাওঁফালৰ পৰা দেখুৱাই, এইফালে যদি উত্তৰ পাৰে আপুনি চাই বিশাল সিফালে কিমান সীমা নাই, কিমান দূৰত নদীৰ সীমা। এইখন নদীৰ মাজত অসংখ্য বালি পৰিছে। এখন বিশাল নদী, এইখন বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ আমি কৈছোঁ, ব্ৰহ্মপুত্ৰ নদ এখন বিশাল। আৰু ইয়াৰ দক্ষিণ পাৰটো, ইয়াৰ যিটো দক্ষিণ পাৰ আছে সেইটো বিশাল। মই এই কঁঠাল গছজোপা মাজত লৈ এতিয়া বিকাশে দেখুৱাইছে ইফালে আপুনি যে অগণন চকুৰ দৃষ্টিলৈ যিমান দূৰলৈ চাব পাৰে সিমান দূৰলৈ নদীখন আছে। অৰ্থাৎ নদীখনৰ এই অঞ্চলত বহল 20-25 কিলোমিটাৰ কম নহ'ব, তাতকৈ কম নহ'ব। এইটো বিশাল এটা এলেকা, ইমান এখন বিশাল নদী, নদীখনে য'তেই মানে এটা চৰ পেলাইছে। ভাবিলে আচৰিত লাগে যে নদীৰ এই বিশালতা, নদীৰ এই চমৎকাৰিতা। এতিয়া যেতিয়া বাৰিষা হয়, বানপানী হয়, সেই সময়ততো এইখন সাগৰ হৈ যায়, এখন সাগৰ হৈ যায়, মাজত এইটো দ্বীপ থাকে, সেইখন সাগৰ সদৃশ হৈ পৰে। কি কয় আপুনি ইয়াৰ বাসিন্দাতে এইখনতো
এখন এখন সাগৰৰ নিচিনা হৈ যায় এইটো আপোনাৰ বাৰিষাটো সাগৰৰ নিচিনা হৈছে বাৰিষা দুই পাৰ নমনা হয় দুই পৰা নমনা হৈছে আপোনাৰ আচ্ছা বিশাল সাগৰ মুঠতে ইয়াত কেৱল আপোনাৰ এইটো ওখ ঠাই হিচাপত এই পাহাৰখনে দেখা যায় বাকী গোটেই পানী একো দেখা নাযায় একো দেখা নাযায় এই যিমানটো আমি চৰ দেখিছোঁ হয় এইবিলাক চব আপোনাৰ পানীৰ চব পানী হৈ যায় কিছুমান হয়তো ওখ ঠাই আছে থাকি সেইবিলাক যায় হয়তো কেতিয়াবা। থাকে যায় গৰু ম'হৰ কাৰণে থাকে যায় থাকিলে আৰু কেতিয়াবা আকৌ সেই কেতিয়াবা সেইটো চৰৰ কথাটো মই আগতে কৈছোঁ যে কেতিয়াবা এইবাৰ যদি এইটো চৰ সেইবাৰ সেইটো চৰ কোনো চৰৰ কোনো আকৃতি নাথাকে আৰু বছৰ ধৰি আহক আমি হাদিৰা চেখীৰ এই স্মৃতি ৰোমন্থন কৰি আমি ইয়াৰ পৰা উভতনি যাত্ৰা আৰম্ভ কৰোঁ অচিন্ত আমি হাদিৰা চকীৰণৰ এই ইতিহাস সোঁৱৰি আচলতে এক গৌৰৱোজ্জ্বল এক ইতিহাস আছিলে কাৰণ হাদিৰা চকী আমাক এই সীমা সুৰক্ষা দিছিলে 1822 চনত আমাৰ এটা দুখৰ অধ্যায় আছে বাৰু আমি মানিছোঁ 1822 চনত যিহেতু মান সেনাৰ হাতত আমাৰ আহোম সেনা পৰাভূত হৈছিলে সেইটো দুখৰ অধ্যায় কিন্তু আমাৰ এটা ৰোমাঞ্চকাৰী এটা ইতিহাস ইয়াত জড়িত আছে সেই ইতিহাসৰ আমি অলপ সাক্ষী হ'ব পাৰিলোঁ অলপ হ'লেও আমি ৰোমাঞ্চিত বোধ কৰিছোঁ এতিয়া আমি উভতনি যাত্ৰা উঠাৰ যিটো যাত্ৰা উঠাৰ জাৰ্ণিটো আচলতে উভতনি যাত্ৰাটো বেছি কষ্টকৰ আমি উঠাটো অলপমান যথেষ্ট আছিলে কঠিন কিন্তু এতিয়া উভতনি যাত্ৰাৰ অধিক কষ্টকৰ কাৰণ ইয়াতে যথেষ্ট শ্লিপাৰী আমি তাৰ মাজে নামিম এতিয়া এই পথে আমি নামিছোঁ অকণমান আৰু যথেষ্ট দুৰ্গম বিপদসংকুল পথ আমি বিপদসংকুল আমি এই পথে গৈ আছোঁ নহ'ব নালাগে আমি গৈ আছোঁ এতিয়া আমি এইটো যথেষ্ট বিপদসংকুল পথ এতিয়া ইয়াত শ্লিপাৰী আমি আহোঁতে ঠিকে আহিলোঁ যাওঁতে কিন্তু ইয়াত আমাৰ যথেষ্ট কষ্ট হৈছে আৰু মই নিজেও হিমালয় গৈছোঁ কিন্তু ইয়াত যথেষ্ট শ্লিপাৰী পথ আমাৰ কেমেৰা পাৰ্চন বিকাশে যথেষ্ট কঠিনভাৱে তেওঁ আহিব লগা হৈছে তেওঁক আনি আছে আমি আমাৰ অভিযান সামৰি আমি অকণমান আগুৱাই নামি গৈছোঁ বোলে নামি গৈছোঁ আমি তললৈ গৈ আছোঁ এতিয়া শ্লিপাৰী যথেষ্ট পথটো আৰু ইয়াত ছাইডত ধৰিব নোৱাৰে ধৰিবলৈ অসুবিধা কিয় ইয়াত কিবা কাটা আছে বহুত আৰু সেই কাটা গছবোৰ ধৰাৰ লগে সি হাত কাটি নে বাঘে আচৰা গছ আছে বুলি কৈছে সেই বাঘে আচৰা গছ আমি সেই পথে নামিব লগা হৈছে তললৈ মই অকণমান আগত সাৱধানে নামিবলৈ অনুৰোধ কৰিছোঁ আমাৰ দলটোক যাতে কোনো হানিবিঘিনি নহয় কাৰণ ইয়াত যথেষ্ট শ্লিপাৰী পথ পাহাৰত সাধাৰণতে উঠাতকৈ নামাটো অধিক কষ্টকৰ হয় পাহাৰত আৰু সেইটোৱে ইয়াত হৈছে বস্তুটো উঠাত উঠিবলৈ সহজ কিন্তু নামাটো অলপ কঠিন কষ্টকৰ আমি আহি আছোঁ এই দুৰ্গম পথেৰে আমাৰ তললৈ অৱৰোহণ যথেষ্ট বিপদসংকুল পথ আমি এই যথেষ্ট কষ্ট কৰি আৰোহণ হৈছিলে এতিয়া অৱৰোহণটো আচলতে অধিক কষ্টকৰ আৰোহণটো অলপ সুবিধাজনক কিন্তু অৱৰোহণটো আৰু অধিক দিগদাৰ যিহেতু শ্লিপাৰী হয় পথটো আমি এই পথেৰে অকণমান নামি আছোঁ এতিয়া আৰু সন্মুখত দুইটাক সাক্ষী কৰি আমি অকণমান নামিছোঁ সন্মুখত ব্ৰহ্মপুত্ৰ আছে আমাৰ সন্মুখত আৰু সেই ইতিহাসৰ ক্ষণ ৰোমন্থন কৰি সামৰি আমি ক'ৰবাত তললৈ নামিছোঁ আমি আচলতে এই থিয় পাহাৰখন আমি অকণমান নামি আছোঁ একদম থিয় নামিব লগা হৈছে আৰু সন্মুখত আমাৰ ব্ৰহ্মপুত্ৰ আমাৰ এই যাত্ৰাৰ সাক্ষী হৈ ৰ'ল আৰু সন্মুখত ব্ৰহ্মপুত্ৰৰ যিটো সৌন্দৰ্য মই আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট বিকাশক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ সমগ্ৰ সামগ্ৰিক পৰিৱেশ অত্যন্ত সুন্দৰ অত্যন্ত মনোমোহা মই কি ক'ম আপোনাৰ ভাষাৰে বৰ্ণমানৰ সৌন্দৰ্যৰ এই পাৰ ভাঙা ব্ৰহ্মপুত্ৰৰ এই পাৰ ভাঙা সৌন্দৰ্য ব্ৰহ্মপুত্ৰৰ এই পাৰত আমি দেখিবলৈ পাইছোঁ নদী মাথো বয় কালৈকো নোৱাৰে বুলি যিটো কথা কয় যোনফালে মন যায় সেইফালে বৈছে কালৈকো অপেক্ষা কৰা নাই নদীখনে আৰু নদীখনৰ অসংখ্য চৰ আছে য'তে ত'তে চৰ পেলাইছে য'তে ত'তে নদীখনে পানীৰ সোঁত বৈছে ক'ৰবাত পানী বন্ধ ফুটি আছে ক'ৰবাত পানীত প্ৰবাহিত হৈছে তাৰ মাজত নদীখন আছে আৰু এতিয়া হয়তো আৰু লাহে লাহে কমাত এইখনৰ এই যিমানবিলাক চৰ আছে চৰবিলাক লাহে লাহে বৰষুণ আৰম্ভ হোৱাৰ লগে লগে এইবিলাক চৰবিলাক পানীত বুৰ যাব কিছুমান চৰ ডুব নাযায় কিন্তু ইয়াৰ বহুবিলাক চৰ পানীৰ মাজত বুৰ যাব আৰু বিশেষকৈ যিবিলাক খেতি কৰিছে য'ত মানুহ নাই য'ত সেইবিলাক ঠাইতো চৰবিলাক সাধাৰণতে পানীত বুৰ যায় আৰু যিবিলাক য'ত ঘৰ আছে দুই এটা সেই ঘৰবিলাক পানীত বুৰ যায় কিন্তু ঘৰবিলাক পানীয়ে উটাই নিয়ে কিন্তু যিবিলাক এতিয়া দেখিছোঁ যে খেতি হৈছে কেৱল খেতি হৈছে তাত কিন্তু চৰবিলাকত তাত আমি যিমান দূৰ জানো এইবিলাক চৰ পানীত বুৰ যায় আৰু এইবিলাক আকৌ অহা বছৰ আকৌ যেতিয়া খৰালি কাল আৰম্ভ হ'ব সেই সময়ত আকৌ তাত তেওঁলোকে আকৌ তাত আকৌ তাত চৰ পেলাব আৰু নতুনকৈ চৰ স্থাপন কৰি আমি এতিয়া এই ৰাস্তা এই ব্ৰহ্মপুত্ৰখন সাক্ষী কৰি এটা অতি কঠিন পথেৰে আমি ক্ৰমাৎ তললৈ অৱৰোহণ কৰিছোঁ আৰু ইমান শ্লিপাৰ যে এটা খোজ
ইফাল হ'লে অকণমান আমি তলত হয়তো অলপ সুবিধা হ'ব পিছলি পৰাৰ সম্ভাৱনা আছে আমি ক'ৰবাত আৰু এইখন পাহাৰ আৰু এটা কাৰণ ভয়ৰ কথা যে এইখন পাহাৰ যথেষ্ট অজগ বুলি কৈছে আমাক কেতিয়াবা সাৱধান হ'ব পাৰে বহুতৰ মাছ বুকুত আছে এইখন গতিকে অসংখ্য অজগৰ সাপৰ বিচৰণভূমি বুলি কৈছে আমি বৰ্তমান সেইফালে গৈ আছোঁ আমি কমাত আমাৰ দলটো অৱৰোহণ কৰি আছে আমি অচিন্ত কেনেকুৱা লাগিছে যথেষ্ট ভাল লাগিছে আৰু দুখো লাগিছে এটা সময়ত ইয়াত হাজাৰ হাজাৰ বীৰ শ্বহীদৰ মৃত্যু হৈছিলে আমাৰ অসমৰ আমি অসম মানুহৰ পৰাধীন হ'লোঁ আমি হাজাৰ হাজাৰ কৈছে আচলতে কিমান সেনাৰ মৃত্যু হ'ল সেই সন্দৰ্ভত কিন্তু ইতিহাস নীৰৱ সেই বিষয়ত কিন্তু ইতিহাস খুব বিশেষ কিতাপ মনোমতিখনত আছে তাত হয় তাৰ পৰা আৰু এজন মানুহে এতিয়া কিতাপ এখন লিখি আছে মই জনাত তেওঁ কিছু সংখ্যা দিছিলে যে শিখৰ 500 আহিছিলে গৌৰ শিখেনা হয় হয় চৈতন্য আছিলে হেৰি আপোনাৰ সেনাপতি এজন আছিলে কৃষ্ণ কলিতা তেওঁৰ তাতেও এটা ডাঙৰ কণ্টিনজেণ্ট আছিলে য'ত কলিতা কছাৰী কোচ এইবিলাক লৈ পেলাই আহিছিলে তাৰপিছত মুছলমান এই গৌৰ ৰজাৰ পৰা আহিছিলে মিৰদুল্লা তেওঁৰ নেতৃত্বত এটা কণ্টিনজেণ্ট আছিলে ঠিক তেনেকৈ আপোনাৰ আহোমৰো আছিলে আহোমৰ চাৰো আছিলে 4জন জেনেৰেল আছিলে আৰু সেই 4জনৰ নেতৃত্বত ইয়াত মানে তয়াময়া ৰণ হৈছিলে চন্দ্ৰকান্তৰ মান সেনাৰ সৈতে অন্তিমখন ৰণ হৈছিলে আৰু ইয়াত পৰাজয় বৰণ কৰি পেলাই সেইদিনাখনৰ পিছতে আপোনাৰ মানে গোটেই অসম 22 চনৰ তাৰিখটো কিবা সেইটো আপোনাৰ তাৰিখটো আপোনাৰ মাঘ পূৰ্ণিমা কিবা এনে সেই সময়ত কিবা লিখা আছে বুলি মোক কৈছে মই পঢ়া নাই নিজে কিন্তু তেনেকুৱা সময়ত হৈছিলে বুলি কয় চ' সেইটোৱে মানে এই পাহাৰখন যথেষ্ট ইতিহাসৰ সাক্ষী এইটো আপোনাৰ এইখন এখন পাহাৰ আৰু চতলা পাহাৰ এই মাজৰ এৰিয়াখিনিতে যুদ্ধ হৈছিলে আৰু পাহাৰখন ইমান ষ্ট্ৰেটেজিকভাৱে ইমান কৌশলপূৰ্ণ ইমান গুৰুত্বপূৰ্ণ স্থানত আছে এইখনৰ পৰা শত্ৰু সেনাৰ আগমন নিৰীক্ষণ কৰিবৰ কাৰণে বৰ সুবিধাজনক আছিলে গতিকে তেওঁলোকে শত্ৰু সেনাৰ অৱস্থান শত্ৰু সেনাৰ আগমন তেওঁলোকে তাত নজৰ দিবলৈ খুব ভাল ঠাই আছিলে আৰু ইয়াৰ ওপৰৰ পৰা তেওঁলোকৰ পঢ়া চকী আছিল বুলি আমি শুনিছোঁ এই বিষয়ত আচলতে আমাৰ ইতিহাসত খুব বেছি উল্লেখ নাই আমি বিচাৰিছোঁ আচলতে এই বিষয়ে ইতিহাস লিপিবদ্ধ হোৱা উচিত ভালকৈ আৰু এখন কিতাপ ইতিমধ্যে গ্ৰন্থখন হ'বলৈ লিখি আছে তথ্যবিলাক মানে কম্পাইল কৰি এখন কিতাপ উলিয়াই আছে ইয়াৰ ওপৰত কিন্তু এটা চাইণ্টিফিক গৱেষণা এটা হোৱাও দৰকাৰ হয়তো আৰ্কিঅলজি ডিপাৰ্টমেণ্টে কিবা কিবি যদি ইয়াত অনুসন্ধান কৰে কিবা নিশ্চয় পাব যুদ্ধৰ সময়ত যুদ্ধৰ স্মৃতি ক'ৰবাত পাব হয় ব্ৰহ্মপুত্ৰৰ তলত বেটেল গ্ৰাউণ্ড এতিয়া ব্ৰহ্মপুত্ৰৰ তলত আছে কিন্তু যদি চৰকাৰে মনোযোগ দিয়ে সেইখিনি বস্তু উদ্ধাৰ হ'ব পাৰে ঠিক আছে আমি গৈছোঁ ইয়াত হয়তো এসময়ত বৰটোপ কামানৰ শব্দই এই সমগ্ৰ অঞ্চল এয়া কৰি পেলাইছিলে আৰু ইয়াতে আৰু এটা কথা কৈছে যে ইয়াতে এটা সময়ত এয়া আছিলে যে এখন চিপ বিল্ডিং এটা ইয়াত আছে চিপ বিল্ডিং ইয়াত আছিলে গতিকে সেই ইতিহাস আছে গতিকে আমি সেই ইতিহাস আচলতে এতিয়াও খুচৰি লৈ ওলাব আমি এতিয়া বৰ্তমান ক্ৰমাৎ তললৈ আৰোহণ কৰি আছোঁ আমি তলত যাবলৈ চেষ্টা কৰিছোঁ আৰু অত্যন্ত থিয় কঠিন পাহাৰ আমি যিমান দূৰ পাৰোঁ আমি তললৈ যাবলৈ চেষ্টা কৰি আছোঁ আজিৰ পৰা প্ৰায় 200 বছৰ পূৰ্বৰ ঐতিহাসিক হাদিৰা চকী ৰণৰ সাক্ষী ফুলৰ পাহাৰত আমি প্ৰাগ নিজৰ এই বিশেষ অনুষ্ঠান দৰবাৰত আমি অভিযান চলাই বৰ্তমান উভতি আহিছোঁ ইয়াত অসংখ্য স্মৃতি বিজড়িত হৈ আছে আৰু ইয়াতে আমি কৈছোঁ যে ইয়াতে হাদিৰা চকী যিখন ৰণ আছিল ৰণত প্ৰায় বহু সেনা নিহত হৈছিল মৃত্যু হৈছিল আমি আশা কৰিছোঁ দাবী উঠিছে স্থানীয় লোকে দাবী কৰিছে যে ইয়াতে স্থায়ী স্মৃতি হ'ব লাগে শৰাইঘাট ৰণৰ দৰে এই হাদিৰা চকীও ৰণখনো আচলতে গুৰুত্বপূৰ্ণ কাৰণ হাদিৰা চকী ৰণতে আমাৰ অসমৰ স্বাধীন অসমৰ যিটো সূৰ্য অস্তমিত হৈছিল বুলি ক'ব পাৰি আমি আশা কৰিছোঁ এটা স্মৃতিখন নিৰ্মাণ হওক এখন আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ গঢ়ি উঠক আৰু তেতিয়াহে সেইসকল বীৰ সেনানীক উপযুক্ত শ্ৰদ্ধা জ্ঞাপন কৰা হ'ব এই কামনাৰে আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট বিকাশ আৰু ধীমানৰ সৈতে মই প্ৰণয় বৰদলৈ প্ৰাগ নিজৰ বিশেষ অনুষ্ঠান এইটো আমাৰ ইতিবাচক বিষয়ৰ বিশেষ অনুষ্ঠান দৰবাৰ মজিয়াৰ পৰা বিদায় দিছোঁ